নমস্কাৰ অনিবাধৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে ডক্টৰ নাৰায়ণ শৰ্মা আৰু শ্ৰীমতী মিত্ৰা সোম সাহা আৰু ডক্টৰ শৈলেশ শৰ্মা। মই আপোনালোকৰ চিনাকিটো নিজেই অলপমান দি দিবলৈ অনুৰোধ জনাইছোঁ আৰু প্ৰথম আৰম্ভ কৰোঁ আপোনাৰ পৰা। ডক্টৰ শৰ্মা, দাদা আপোনাৰ। মই ডক্টৰ নাৰায়ণ শৰ্মা। মই আচলতে এজন শিশু ৰোগ বিশেষজ্ঞ, মেডিকেল কলেজৰ শিশু চিকিৎসা বিভাগৰ অধ্যাপক আছিলোঁ আৰু এতিয়া বহু দিনৰ পৰাই অসম জাতীয় বিদ্যালয় যিটো শিক্ষা অনুষ্ঠান, অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠাকালৰ পৰাই তাৰ লগত জড়িত হৈ আছোঁ। মিত্ৰা। নমস্কাৰ, মই মিত্ৰা সোম সাহা। ছেইণ্ট বিবেকানন্দ ইংলিছ একাডেমীৰ কাৰেণ্টলি মই প্ৰিন্সিপাল। বাট মোৰ যিটো পৰিচয় মোৰ দিব ভাল লাগে সেইটো হ'ল যে মোৰ ফিজিক্সৰ লেকচাৰাৰ হৈ মই 16 বছৰ মুম্বাইত পঢ়াইছিলোঁ, এণ্ড দেট আইডেণ্টিটি ইজ ভেৰি ক্ল'জ টু মাই হাৰ্ট। লাইফ লং লাৰ্ণাৰ, ৰিচাৰ্চ স্কলাৰ এণ্ড স্কুল লিডাৰ, সেইটোৱে মোৰ পৰিচয়। শৈলেশ। নমস্কাৰ, মই ডক্টৰ শৈলেশ শৰ্মা। মই এক্সিডেণ্টেল এডুকেশ্যনিষ্ট বুলি ক'ম নিজকে। ঘূৰি আহি মই বাহিৰত শিক্ষা গ্ৰহণ কৰি যেতিয়া ঘূৰি আহিলোঁ, চ' বিকজ এটা প্লে স্কুল আছিলে তাকে আপগ্ৰেড কৰি এইটো ফিল্ডত আহিলোঁ। দেন আই ৰিয়েলাইজ কি ইয়াৰ সমান ছেটিছফেকশ্যন বেলেগত একো নাই। চ' এই স্কুলৰ জৰিয়তে লাইক আই এম ডেভেলপিং মাই চেল্ফ, সেই লাইফ লং লাৰ্ণাৰ, যেনেকৈ মিত্ৰবই ক'লে এতিয়া লাইফ লং লাৰ্ণাৰ। আৰু বহুত সংগঠন বা হেৰিৰ লগত মই জড়িত হৈ আছোঁ, ছ'চিয়েল ছাৰ্ভিচ অৰ্গেনাইজেশ্যন। চ' দেটছ ইট। আজি আমি স্কুলৰ বিষয়ে কথা পাতিম, মূলতঃ স্কুলীয়া শিক্ষা আৰু স্কুলীয়া শিক্ষাৰ লগত যিহেতু উচ্চ শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত, আমি তাৰ বিষয়ে অলপমান কথা পাতিম। প্ৰত্যেকে চিনাকি নিওঁতে অলপমান কমকৈ দিছে, মই অকণমান পূৰা কৰি দিওঁ। ডক্টৰ নাৰায়ণ শৰ্মা অসম জাতীয় বিদ্যালয় সংগঠনৰ এজন ছিনিয়ৰ লিডাৰ। তেওঁ স্কুলৰ কামটো সম্পূৰ্ণ কৰে আৰু তেওঁলোকৰ যিটো ছ'চাইটি আছে, সেই ছ'চাইটিৰ লগত হাজাৰৰ ওচৰা ওচৰি বা হাজাৰ পাৰ কৰিছে কিজানি, পাৰ কৰিছে। হাজাৰৰ ওপৰত স্কুল, জাতীয় বিদ্যালয় গোটেই অসমতে আছে আৰু এই জাতীয় বিদ্যালয়সমূহে বিভিন্ন স্তৰৰ একেবাৰে আৰ্থিকভাৱে যাৰ চেলেঞ্জ থকা মানুহৰ পৰা আৰম্ভ কৰি সকলোৱে এই স্কুলসমূহত পঢ়ে আৰু তেওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন সেইটো ৰাইজে জানে। মিত্ৰাও তেনেকৈ স্কুল তেওঁলোকে চলাই আছে আৰু তেওঁলোকৰ স্কুলৰ সেৱা এফিলেটেড আৰু এতিয়া অসম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল, আৰু এতিয়া দুইটাটো অসম বোৰ্ড হৈ গ'ল অলপতে। তো এই বোৰ্ডৰ এখন অন্যতম স্কুল হিচাপে পৰিগণিত। আৰু শৈলেশে বৰ্তমান অল আছাম প্ৰাইভেট স্কুল এছ'চিয়েশ্যনৰ সভাপতি, প্ৰেছিডেণ্ট, আৰু তেওঁ দুখন স্কুল চলায়, এখন CBSE এফিলেটেড তিনিচুকীয়াত আৰু এখন শদিয়াত। আৰু তেওঁ ৰোটাৰী ক্লাবৰ লগত খুবেই বেছি জড়িত আৰু তাত যথেষ্ট তেওঁ কাম কৰে। সামাজিক তেনেকৈ তেওঁ নিজৰ দায়িত্ব পালন কৰে। আমি আৰম্ভ কৰোঁ এনেকৈ যে যিহেতু গোটেইকেইজনে স্কুলেই চলোৱা হয় মূল কাম, তাৰ প্ৰত্যেকৰ বেলেগ বেলেগ কাম আছে। যেনেকৈ আপুনি ডক্টৰ শৰ্মাই প্ৰত্যেক সন্ধিয়া যেতিয়াই তেওঁৰ চিডিউল যিটো আছে আৰু আজিও ক্লিনিকছত বহে, তেওঁ শিশুৰ চিকিৎসা কৰে। আৰু মিত্ৰাও তেনেকুৱাকৈ অন্য স্কলাৰ কিবাকিবি ৰিচাৰ্চৰ কাম কৰে। শৈলেশো তেনেকুৱা। কিন্তু স্কুলটো এটা ডাঙৰ পাৰ্ট, কিছু সময়, যথেষ্ট সময় এটা স্কুলত খটুৱায়। আৰু আমি প্ৰত্যেকে প্ৰেক্টিশ্যনাৰ স্কুলৰ। তো আমি যেতিয়া স্কুল চলাওঁ, আমি প্ৰত্যেকে ভাল কাম কৰিব খোজোঁ, এখন ভাল স্কুল চলাব খোজোঁ। তো মই সেইটো টপিকৰ পৰা আৰম্ভ কৰোঁ, সেই অংশটোৰ পৰা, যে আমি যেতিয়া স্কুল চলাওঁ, আমি কেতিয়া নিজৰ যিটো মনৰ শান্তি যে মই স্কুল এখন ভালকৈ চলাইছোঁ, কেতিয়া আমি ভাবোঁ, সেইটো বস্তুৰ পৰা আমি আৰম্ভ কৰোঁ। যে তেতিয়াহ'লে এটা বস্তু নিজে নিজে আহি যায়, অট'মেটিকেলি আহি যায় যে ভাল স্কুল চলাইছোঁ মানে ভাল স্কুল মানে আমি কি ভাবোঁ। প্ৰত্যেকৰ নিশ্চয় এটা ভাৱ আছে। মিত্ৰাই নিশ্চয় ভাবিবা যে মই ভাল স্কুল চলাইছোঁ, তো ভাল মানে কি, ভালৰো তোমাৰ এটা সংজ্ঞা এটা আছে। তো এই বস্তুটোৰ ওপৰত মই প্ৰথমতে আৰম্ভ কৰিছোঁ আপোনাৰ পৰা। দাদা কওকচোন, আপুনি যদি কয়। ভাল কথাটো ডিফাইন কৰা বৰ সহজ নহয়। মানুহৰ দৃষ্টিভংগী এক ধৰণৰ থাকে ভাল স্কুলৰ। আমি মেনেজমেণ্ট হিচাপে আমাৰ দৃষ্টিভংগীটো অলপ বেলেগ হৈ থাকে। অভিভাৱকসকলৰ ইচ্ছা আকাংক্ষাটো বেলেগ ধৰণৰ থাকে।
গতিকে এটা জেনেৰেল কথা কৈ দিয়া বৰ দিগদাৰ। কিন্তু আমি যিহেতু স্কুলখন পাতিছোঁ বা চলাইছোঁ, আমাৰ দৃষ্টিত যিটো আমি ভাল বুলি ভাবোঁ, মূল কথাটো মই ভাবোঁ সেইটোৱেই। আমি নিজে সেইটো সন্তুষ্ট হ'ব লাগিব। হয়, আমি কামটো কৰি যদি আমি ভাল বুলি আমি কনভিন্স হৈছোঁ বা চেষ্টা কৰি আছোঁ অনেষ্টলি, মই ভাবোঁ যে সেইটো মূল কথা। কাৰণ মানুহৰতো এছপিৰেশ্যনছ বা ইচ্ছা বা আশাৰ অন্ত নাই, হয়, হয়, সেইটো কথা আচলতে। গতিকে আমি নিজে নিজক যে আমি আমাৰ বিবেকক সুধি আমাৰ চিন্তা ভাৱনাৰ ওপৰত ভিত্তি কৰি যিখিনি ভাল কাম কৰিব পাৰোঁ, সেইটো মতে আগবাঢ়ি গ'লে মই ভাবোঁ যে এখন ভাল স্কুল কৰিব পাৰি। আৰু কিন্তু সামগ্ৰিকভাৱে যদি আপুনি চমুকৈ ক'ব লগা হয়, মই ভাল স্কুল মানে এইটোৱে ভাবোঁ, যিখন স্কুলত গৈ ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দ, মূল কথাটো আনন্দ তেওঁলোকে পায়, আনন্দ উপভোগ কৰে যিখন স্কুলত গৈ পেলাই। যিখন স্কুল তেওঁলোকৰ মূৰৰ ওপৰতে বোজাত পৰিণত নহয়, যিখন স্কুলত সাংঘাতিক আপোনাৰ ডিচিপ্লিনৰ নামত অভাৰ ৰেজিমেণ্টেশ্যন, যিটো ৰেজিমেণ্টেড লাৰ্ণিং হৈ যাতে তেওঁলোকৰ চাইল্ডহুডৰ যিটো শৈশৱৰ যিটো আনন্দ, যিটো নেচাৰেল স্বাভাৱিক যিটো প্ৰবৃত্তি, সেইটো য'ত ধ্বংস নহয়, এই ধৰণে এটা মুকলিমূৰীয়া পৰিৱেশ পায়। যিখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল সঁচা অৰ্থত ডেডিকেটেড, 100% নহ'ব পাৰে, আৰু যে নিজৰ ছাত্ৰ ছাত্ৰীখিনিক নিজৰ সন্তানৰ নিচিনা মৰম কৰে বা সেই যিটো তেওঁলোকৰ মাজত যে সম্পৰ্ক গঢ়ি তুলিব পাৰে, মই ভাবোঁ সেই কথাবিলাকেই যদি ভালকৈ কৰা যায়, স্কুলখনৰ যিটো আমি আনুষ্ঠানিক যিটো ৰিজাল্ট, পৰীক্ষাৰ ফলাফল, আমি এইটো HSLC কওক বা ক্লাছ 12ৰ পৰীক্ষাই কওক, যিটো আমি সেইটো এটা ৰিফ্লেকশ্যন বা ইয়াৰষ্টিক বুলি ধৰা হয় সাধাৰণতে। গতিকে সেই কথাবিলাক নিজেই মই ভাবোঁ যে আহি যায়, বাকী এই কথাখিনি যদি আমি কৰিব পাৰোঁ। আৰু ভাল স্কুল মানে কিন্তু এটা সাংঘাতিক ওখ ধুনীয়া বিল্ডিং, এই যে ভাল স্কুল, এই কথাটো মই আগৰ পৰা কেতিয়াও বিশ্বাস নকৰোঁ। তাৰ মানে এইটো নহয় যে ভাল বিল্ডিং নালাগিব, ডেফিনেটলি লাগিব। ভাল এটা ক্লাছৰুম লাগিব, তাত ভেণ্টিলেশ্যন লাগিব, পোহৰ লাগিব, আৰু বহুত স্কুলতো আজিকালি এয়াৰ কণ্ডিশ্যনাৰ দিছে, সেইটো এটা বেলেগ কথা। কিন্তু মূলতঃ তাতে যিখিনি বাথৰুম, টয়লেট, পানীৰ সুবিধা, খোৱা পানীৰ সুবিধা, যদি ভাল ছাফিচিয়েণ্ট জাগা থাকে, তেতিয়াহ'লে খেলা ধূলাৰ সুবিধা, সেইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিবই। সেই ভাল স্কুলৰ সেইবিলাকো অংগ। কিন্তু সেইবিলাক কৰিব পাৰিলে খুব ভাল বা কৰাৰ চেষ্টা কৰা ভাল। কিন্তু কোনোবা এখন স্কুলে বিভিন্ন সীমাবদ্ধতাৰ কাৰণে সেইবিলাক কাম কৰিব পৰা নাই, খুব ধুনীয়া এটা বিল্ডিং বনাব পৰা নাই, কিন্তু আন্তৰিকতাৰে শিক্ষাদান কৰিছে, ল'ৰা ছোৱালী ভাল কৰিছে, ল'ৰা ছোৱালী সেইখন স্কুলত ভাল পায় গৈ পেলাই, সেইখনো ভাল স্কুল। ভাল বিল্ডিং, গুড বিল্ডিং ইজ নট এ গুড স্কুল, মে নট বি এ গুড স্কুল, সেইটো এটা কথা। কাৰণ আমি এই কথাটো মই আৰু এটা কথা ক'ব খোজোঁ যে আমি যে বেদান্ত উপনিষদ যিবিলাক সৃষ্টি হৈছিল, আমি পুৰণি কালৰ যিটো আপুনি শিক্ষা ব্যৱস্থা কওক, গুৰুৰ গৃহত থাকিয়েই পঢ়িছিল, গছৰ তলত থাকিয়েই শিক্ষা গ্ৰহণ কৰিছিল। তাতেতো আৰু বিল্ডিং, ডাঙৰ বিল্ডিঙৰ কথা নাছিল। যিবিলাক আমাৰ গোটেই ভাৰতীয় সভ্যতা ইতিহাসৰ যিখিনি সৃষ্টি, সেইখিনিও তেনেকুৱা পৰিৱেশতে হৈছিল। গতিকে খুব একেবাৰে আপোনাৰ গছৰ তলত থাকিও এটা খেৰী ঘৰ, কেঁচা মাটিৰ ভেটিটো খুব ভাল শিক্ষাদান হ'ব পাৰে, আৰু সাংঘাতিক এয়াৰ কণ্ডিশ্যন ৰুমতো ভাল শিক্ষা নহ'ব পাৰে। গতিকে কথাটো সেইটোৱে আচলতে। ভাল স্কুলৰ মই যিটো বুজোঁ বা আমি যিটো কৰোঁ, আৰু মই সাধাৰণতে এটা কাম কৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া লগ পাওঁ, বিভিন্ন ক্ষেত্ৰত মোৰ ক্লিনিকছতো যেতিয়া লগ পাওঁ, বা এনেও মই কেতিয়াবা মাতি আনি সুধোঁ, স্কুলত আহি ভাল লাগে নে? সিহঁতৰ ভাল লাগে বুলি কয়। আৰু যেতিয়া শুনো যে মাক দেউতাকে যেতিয়া কয় যে দেওবাৰ বা অন্য বন্ধ দিনত সিহঁতে ঘৰত সাংঘাতিক উৎপাত কৰে, মানে অধৈৰ্য হৈ যায়, কিয় স্কুল যাব নিদিয়া, মানে স্কুললৈ যাবলৈ মন যায়, মই ভাবোঁ সেইটো ডেট ইজ এ ভেৰি গুড ইণ্ডিকেটৰ যে তেওঁলোকে স্কুলখনত আহি যে ভাল পায়, সেইটো এটা ভাল এটা ৰিফ্লেকশ্যন এটা হয় বুলি মই ভাবোঁ। এনেকুৱা ধৰণৰ কথা মই সাধাৰণভাৱে ভাবোঁ যে এইবিলাকেই কথা, আৰু এটা সূত্ৰত অনা টান কথাটো, এটা ডেফিনিশ্যনত অনা টান। মোৰ মানে অনুভৱখিনি কৈছোঁ আৰু আপোনালোক। হয়, মিত্ৰা, দাদাই যোনটো ক'লে যে তাতকৈ যদি তুমি এড কৰা, তেনেহ'লে এড কৰা, আৰু নহ'লে দাদাই যিটো কথা ক'লে সেইটোক মই অকণমান বেছি বিশ্লেষণ কৰিব খুজিছোঁ। তুমি নিশ্চয় কিবা তোমাৰ ফালৰ পৰা আৰু কিবা এড কৰিবা, সেইটো কৰি লোৱাচোন বাৰু। অ'কে, চ' চাগে মোৰ কথাবোৰ অকণমান আইডিয়েলিষ্টিক শুনাব, বাট মানে দেট ইজ হাউ আই এম। চ' মই ভাল স্কুল, মই নিজে ছেটিছফাইড হ'ম যে মই এজ এ প্ৰিন্সিপাল মোৰ যিখিনি কৰিবলগীয়া যিটো এছপিৰেশ্যনেল বস্তুটো এছপেক্ট, তেতিয়া মই পাম যেতিয়া আই উইল হেভ দ্য কনফিডেঞ্চ কি যিখিনি ল'ৰা ছোৱালী আমাৰ স্কুলৰ ছিষ্টেমৰ পৰা ওলাইছে, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট দে আৰ ভেৰি গ্ৰাউণ্ডেড ইন দেয়াৰ ছেল্ফৰ যিটো এটা ডেফিনেশ্যন, মানে মই যিটো উইচ ইজ মানে ভেৰি মাছ ইন অপজিশ্যন, যিটো আমাৰ এতিয়া কাৰেণ্ট সমাজ ব্যৱস্থাত আমি যিটো দেখা পাওঁ যে আমাৰ সদায় ভেলিডেশ্যনটো এক্সটাৰ্নেল।
মই যদি ছাকচেছফুলি আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক এই শ্বিফ্টটো দিব পাৰোঁ যে দ্য ভেলিডেশ্যন পইণ্ট ইনষ্টেড অফ বিং এক্সটাৰ্নেল সেইটো তোমাৰ ইণ্টাৰনেল মানে ছেল্ফৰ ওপৰত কাম কৰা, তেনেহ'লে এই যেন আমি যিমান আলোচনা কৰোঁ আজিকালি মেণ্টেল হেল্থ ইছ্যু এণ্ড অল দ্য ষ্ট্ৰেছ আৰু যিবোৰ আমি ভাইচেছ দেখা পাওঁ, সেই বস্তুখিনিৰ চাগে সলিউশ্যন লাইজ ইন working with self and agent shift to that locus of your happiness or whatever, instead of putting it on an external point মই যদি internal shift কৰাব পাৰোঁ মোৰ ল'ৰা ছোৱালীখিনিক, মই তেতিয়া ক'ম যে আমাৰ স্কুলখন সঁচাকৈ ভাল। ভেৰি ফ্ৰেংকলি মোৰ টাৰ্গেট যদি একদম হাই টাৰ্গেট যদি বুলি কওঁ তেনেহ'লে দেট ইজ মাই টাৰ্গেট। কিয়নো যিমানে আজিৰ যিবোৰ প্ৰব্লেমবোৰ দেখা পাওঁ সেই প্ৰব্লেমবোৰত যদি মই ৰিফ্লেক্ট কৰোঁ যে এইবোৰ কিয় আহিছে। তুমি এটা কথা কৈছা, সেইটো অলপমান অলপ বহলাই দিয়াচোন। ভেলিডেশ্যন ইন দ্য এক্সটাৰ্নেল তুমি কৈছা, তুমি সেইটোত কি বুজাইছা? তাৰমানে যে মই কিমান ভালকৈ খেলিব পাৰিছোঁ, কিমান ভাল খোৱা বস্তু বনাইছোঁ মোৰ দোকানখনত, বা মই ভালকৈ পঢ়িব পাৰিছোঁনে নাই, মোৰ ৰিজাল্ট ভাল হৈছেনে নাই, সেইটো লোকে যেতিয়া চাৰ্টিফিকেট দিব সেইটোতকৈ মোৰ মনত মই নিজে শান্তি পাইছোঁ সেইটো কৈছা? মানে দেট ইজ ওৱান এছপেক্ট, বাট মানে মই যেনেকৈ এইটোক দেখোঁ সেইটো হ'ল ইন কম্পেৰিজন টু মাই ছেল্ফ, যে মিত্ৰা টুডে হেজ শ্বি ডান বেটাৰ দেন মিত্ৰা য়েষ্টাৰডে। অ'কে, মানে চ' কম্পিটিশ্যনটো নিজৰ লগত। অ'কে, মেবি মই পংকজতকৈ তলত আছোঁ, মই যেনেকুৱা জেনেৰেলি আমাৰ স্কুল ছিষ্টেমত আমি কওঁ তুমি ফাৰ্ষ্ট, তুমি ছেকেণ্ড, তুমি থাৰ্ড। সেই ফাৰ্ষ্ট হোৱা ল'ৰাজন চাগে লাষ্ট ইয়েৰত 90% পাইছিলে আৰু এই বছৰ আকৌ ফাৰ্ষ্টে হৈছে, কিন্তু চাগে 88% হৈছে। আমি কিন্তু তাৰ ফাৰ্ষ্ট হোৱাটোকে চেলিব্ৰেট কৰি থাকোঁ সমাজ হিচাপে, স্কুল হিচাপে, অল ফেমিলি, পেৰেণ্টছ, ফ্ৰম এভৰি পইণ্ট অফ ভিউ। সেই ল'ৰাটো খুব ল'ৰা বা ছোৱালী যোনেই হওক সিও থাকে মই ফাৰ্ষ্ট, মই চবতকৈ ভাল। আৰু চাগে ক্লাছত এটা ছোৱালী থাকিব বা ল'ৰা থাকিব যোনে চাগে 40% পাইছিলে যোৱা বছৰ, এই বছৰ চাগে 50% পাইছে। আমি কিন্তু তাক তথাপিও কওঁ এতিয়ালৈকে 50%, চাচোন সি কিমান পাইছে। ৱেৰেজ আমাৰ এইটো ক'ব লাগে যে ৱাহ তুমি 10% ইনক্ৰিজ, তুমি আৰু অকণমান কৰাচোন বাৰু। মানে চ' দেৰ ফৰ মাই আদাৰ এইম ইজ কি আমি যেনেকৈ এক্সটাৰ্নেল কম্পিটিশ্যনটোক ফাইনেলি স্কুলত কৰোঁ নকৰোঁ, বাট ফাইনেলি গৈ পেলাইতো সেইটোৱে আহে, ৰেংক আহে, নেশ্যনেল ৰেংক, ইণ্টাৰনেশ্যনেল ৰেংক, ফাইনেলিতো ৰেংকিং ছিষ্টেমতে বহি যায়। কিন্তু বিফ'ৰ দেট কেন উই হেভ এ ৰেংকিং ছিষ্টেম ইনষ্টেড, এইটো মই মানে কাম অলৰেডি কৰি আছোঁ, যে আমাৰ স্কুলত আমি বেষ্ট ইম্প্ৰুভড ষ্টুডেণ্ট, যে মানে তুমি 30ৰ পৰা যদি 35ও পাইছোঁ, লেটছ চেলিব্ৰেট ইট। And can we tell that one student who has come out first that good, তুমি ফাৰ্ষ্ট হৈছা বাৰু, কালি তোমাৰ ইক'ছিষ্টেমত বেলেগ এটা চেঞ্জ হৈ যাব, তুমি ফাৰ্ষ্ট নাথাকিবও পাৰা, কিন্তু তুমি একচুৱেলি 90ৰ পৰা 85 আহিছা, তুমি কিন্তু গ্ৰ'থ হোৱা নাই। চ' দিছ ইজ হোৱাট আই মেণ্ট বাই এক্সটাৰ্নেল ভেলিডেশ্যন ভাৰ্চাছ ছেল্ফ ইম্প্ৰুভমেণ্ট। এই যে এটা পেৰাডাইম শ্বিফ্ট ইন দ্য থট প্ৰচেছ, এইটো কিন্তু আমাৰ হাৰ্ড ৱায়াৰ্ড এনেকুৱা যে উই আৰ অলৱেজ কম্পেয়াৰিং আৱাৰছেল্ভছ উইথ চামবডি এলছ, ইটছ একদম হাৰ্ড ৱায়াৰ্ড। সেইকাৰণে এটা খুব মানে ডেফিনিটিভ আৰু ফাউণ্ডেশ্যনেল এটা পেৰাডাইম শ্বিফ্ট আমাৰ আনিব, মানে মই এটলিষ্ট বিচাৰোঁ। এণ্ড যদি সেইটো কৰিব পাৰোঁ দেন আই উইল চে ভাল স্কুল চলাইছোঁ, মোৰ ছেটিছফেকশ্যন থাকিব। আৰু বাকী এড কৰাৰ কিছুমান এক্সাম্পল ছাৰ যিখিনি কৈছে সেইখিনিতো অফক'ৰ্ছ ইটছ ভেলিড ফৰ এভৰি ওৱান। মই এটা দুটা এক্সাম্পল দিম য'ত মানে যিটো right now the percentage of students who are saying that is less, মই ভাল স্কুল বুলি তেতিয়া ক'ম ছেইণ্ট বিবেকানন্দত যেতিয়া সেইটো মেক্সিমাম ল'ৰা ছোৱালীয়ে সেইটো কেপাচিটিত আহিব পাৰিব। দুটা এক্সাম্পল, আজি বিকশিত ভাৰত বিল্ডাথন আছিলে, চ' 6ৰ পৰা 12লৈকে কম্পিটিশ্যনটো। চ' জাষ্ট আই কেম টু ন' আৰু মানে ইন দ্য প্ৰচেছ আৰু ক্লাছ 6ৰ ছোৱালীৰ এটা মানে সিহঁতৰ গ্ৰুপ বনাব লাগে, 5জনৰ গ্ৰুপ, সিহঁতৰ এটা ভিডিঅ' সিহঁতৰ পেৰেণ্টে কৰি পঠিয়াই আছে মোক। আৰু তাত সিহঁতৰ যিটো মানে দ্য ৱৰ্ডছ উই ইউজ ইন আৱাৰ কনভাৰ্চেশ্যন, সেইটো কিন্তু খুব খুব ইম্পৰ্টেণ্ট। ক্লাছ 6ৰ ল'ৰা ছোৱালী যেতিয়া মই দেখিছোঁ কথা পাতি আছে, চ' আমাৰ প্ৰব্লেম ষ্টেটমেণ্টটো তেনেহ'লে কি, এই প্ৰব্লেম ষ্টেটমেণ্টটোৰ আমি কি চলিউশ্যন ভাবিব পাৰোঁ, কথাখিনি ইমানখিনিয়ে।
কিন্তু ট্ৰাষ্ট মি মোৰ যে মানে সেইটো ছেটিছফেকশ্যন হৈছে যে মোৰ ক্লাছ 6ৰ ল'ৰা ছোৱালী এইটো বুজা নাই অকল প্ৰব্লেমহে আমি ফ্লেগ কৰি থাকোঁ আৰু আশা কৰোঁ যে সেইটো চলিউশ্যনটো বেলেগ কোনোবাই দিব মোৰ ক্লাছ 6ৰ বাচ্চাই কৈ আছে দিছ ইজ দ্য প্ৰব্লেম ষ্টেটমেণ্ট এতিয়া আমি কি চলিউশ্যন ওলাব পাৰোঁ দেট ইজ ওৱান ছেকেণ্ড এই যোৱা বছৰ ফেব্ৰুৱাৰী মাহত কুম্ভ মেলা আছিলে চ' আমাৰ ক্লাছ 3ৰ বাচ্চাৰ পেৰেণ্ট আহে শ্বেয়াৰ কৰিছে আৰু যে সিহঁতে ট্ৰেইনত গৈ আছিলে কুম্ভ মেলাত চ' এজন ডক্টৰ আছিলে সিহঁতৰ কম্পাৰ্টমেণ্টত চ' মোৰ 3ৰ বাচ্চা চ' ডক্টৰে সুধিছে যে তুমি কোন স্কুলত পঢ়া কি পঢ়া স্কুলত চ' কৈছে মই ক'ডিং পঢ়োঁ ক'ডিং পঢ়া মই দেখোন ক'ডিঙে নাজানো তুমি অলৰেডি ক'ডিং পঢ়া তুমি শিকাবা নেকি মোক অঁ শিকাম আৰু কি কি তুমি পঢ়া কোৱাচোন কৈছে মই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাব জানা ময়ে দেখোন ষ্ট্ৰাগল কৰোঁ এতিয়ালৈকে একো নাই আংকল ইউ গিভ ইট টু মি আই উইল হেল্প ইউ বিল্ড ইট পাৰিব নোৱাৰিব পাছৰ কথা মোৰ ক্লাছ 3ৰ বাচ্চাই যেন কৈছে যে মই কৰি দিম এতিয়া কথাটো হৈছে হোৱাট পাৰ্চেণ্টেজ অফ ষ্টুডেণ্টছ আৰ ছেইং ইট চ' ৰাইট নাও যিটো পাৰ্চেণ্টেজ আছে সেইটো যদি মই মেক্সিমাইজ কৰিব পাৰোঁ যে মষ্ট অফ মাই ষ্টুডেণ্টছ হেভ দিছ কনফিডেঞ্চ মই তেতিয়া কম ভাল স্কুল চলাইছোঁ অ'কে শৈলেশ ভাল স্কুলৰ কম্প্ৰিহেনচিভ ডেফিনিশ্যন আহিলে কিন্তু মই দুই এষাৰ প্ৰবলি এইটো চামাৰাইজেশ্যন নিচিনাই হ'ব যেনেকৈ শৰ্মা ছাৰে ক'লে মই ভাল স্কুল তাকেই ক'ম য'ত ল'ৰা ছোৱালী আহিব বিচাৰে সিহঁতি স্কুলৰ অহা সময়ত সিহঁতৰ গা বেয়া হৈছে পেট বিষাইছে যদিও তাৰপাছতো মানে দে ৱান্ট টু গ' টু দ্য স্কুল সেইটো এটা ভাল স্কুল হ'ব আৰু ছেকেণ্ড মই ভাবোঁ য'ত ল'ৰা ছোৱালীয়ে কমফৰ্টেবল ফিল কৰে টিচাৰ্ছক নিজৰ প্ৰব্লেমছবোৰ শ্বেয়াৰ কৰা আৰু টিচাৰ্ছে সেই কেয়াৰ মানে সেই ৰিস্ক ফ্ৰী ফ্ৰী ইক'চিষ্টেম যাতে টিচাৰ্ছ ষ্টুডেণ্ট আৰু সেই টিচাৰৰ সেই ৰিলেশ্যনশ্বিপটো থাকিব লাগে দেট চিলড্ৰেন কেন কনফাইড সিহঁতৰ পাৰ্চনেল প্ৰব্লেমছ বহুত থাকিব পাৰে আজিকালি ল'ৰা ছোৱালীৰ বহুত ইছ্যুজ আছে চ' এটা মা দেউতাকো ক'ব নোৱাৰে বহুত বস্তু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে চ' দেট ইজ ছেকেণ্ড আৰু এটা আপোনাৰ কি হয় এটা ভাল বন্ধু চাৰ্কেল এটা বনাব পৰা য'ত আই থিংক প্ৰগ্ৰেছিভ ল'ৰা ছোৱালী দে কাম টুগেডাৰ এ গুড ফ্ৰেণ্ডছ কাৰণ আল্টিমেটলি উই আৰ ছ'চিয়েল এনিমেল উই আৰ ছাৰাউণ্ডেড বাই ফ্ৰেণ্ডছ এটা ফ্ৰেণ্ডছো এটা ডাঙৰ ফেক্টৰ হয় এটা গুড স্কুলৰ কাৰণে আৰু এটা ভাবোঁ যে য'ৰ এলুমিনাইজ যিটো স্কুলৰ পৰা যি বাচ্চা ওলাই গৈছে আৰু দে আৰ প্ৰগ্ৰেছিভ মেম্বাৰ্ছ আৰু ধৰক থিংকাৰ্ছ আৰু গুড মেম্বাৰ্ছ অফ দ্য ছ'চাইটি গুড চিটিজেনছ অফ দ্য ছ'চাইটি চ' এই বস্তুখিনি কৰিলে মই ভাবোঁ সেইটো এটা গুড স্কুল দে হেভ বিন ছাকচেছফুল ইন এচিভিং দ্যাট ষ্টেটাছ অফ এ গুড স্কুল মোৰ ভাবাটো সেইটো আমাৰ যিটো ভাল স্কুলৰ যোনটো সংজ্ঞা বা ভাল স্কুলৰ আণ্ডাৰষ্টেণ্ডিং আমি এতিয়া আপোনালোক গোটেইকেইজনে যিটো প্ৰেক্টিকেল ৱেত ক'লে তো সেই প্ৰেক্টিকেল হেৰিটোত মই নকৈ পেলাই মই অকণমান ৰিচাৰ্চৰ কথা কৈছোঁ দুটা ৰিচাৰ্চটো ঢেৰ হৈয়ে থাকে গুড স্কুলৰ তাৰ ভিতৰত মই দুটা ৰিচাৰ্চ হাইলাইট কৰোঁ এটা হৈছে মেকিনছি এণ্ড কোম্পানীৰ এইটো কিছু পুৰণি হ'ল 2007 সেইটো হ'ল হাউ দ্য ৱৰ্ল্ডছ বেষ্ট পাৰফৰ্মিং স্কুল ছিষ্টেমছ কাম আউট অন টপ এইটো পিজাই যোনটো OECDয়ে পৰীক্ষা পাতে PISA তাত তেওঁলোকে ৰেংকিং দিয়ে আৰু যিকেইটা ভাল পাৰফৰ্মিং ছিষ্টেমছ এতিয়া সদায় স্কেণ্ডিনেভিয়ান দেশকেইখনটো থাকেই কিন্তু নতুন কৰি ছিংগাপুৰ যথেষ্ট উঠিছে আৰু ছাউথ কোৰিয়াৰ প্ৰাইমাৰী স্কুল ছিষ্টেমটো তাতে তেওঁলোকে এইটো ষ্টাডি কৰিছে যে এই ভাল পাৰফৰ্মিং ছিষ্টেম অকল এখন স্কুল নহয় কিয় এজ এ ছিষ্টেম গোটেই স্কুলবিলাক কিয় উন্নত হয় তেওঁলোকে তাতে 3টা কথা তেওঁলোকে মন কৰিছিল প্ৰথম কথাটো হ'ল ভাল মানুহক শিক্ষক কেনেকৈ কৰিব পাৰি মানে ভাল বুলি কওঁতে হ'ল কি সেই প্ৰফেশ্যনটোৰ বাবে ভাল যেনে শিক্ষকৰ প্ৰথম কামটো হ'ল কমিউনিকেশ্যন স্কিল খুব ভাল লাগিব কিছু অলপমান নাটক কৰিবও লাগে আমি যেনেকৈ অলপমান একো নকলেও আমাৰ বডি লেংগুৱেজটো থাকে কি কৰিছা যদি একো নকৰে কি কৰিছা এনেকৈ কোৱা হয় সেই যিটো বডি লেংগুৱেজ ডিঙিৰ যিটো আৱাজৰ যোনটো মডুলেশ্যন যেনেকৈ থিয়েটাৰ ইন টিচিং এটা বেলেগ এটা টপিক এটা তো সেই তেনেকুৱা ধৰণৰ যিখিনি যোগ্য মানুহখিনি তেওঁলোকক শিক্ষক হিচাপে অনা 2 নম্বৰ কথাটো হ'ল সেই ছিষ্টেমবিলাকে তেওঁলোকক ট্ৰেইনিং সেই ধৰণে দিছে যে ভাল ইনষ্ট্ৰাকশ্যন ডে ইন ডে আউট ভাল ইনষ্ট্ৰাকশ্যন কেনেকৈ দিব পাৰে আৰু 3 নম্বৰ প্ৰত্যেকজন শিশুৱে কেনেকৈ ভাল শিক্ষা লভিব পাৰিছে প্ৰত্যেকজন শিশু
এভৰি চাইল্ড মেটাৰ্ছে কওক, ন' চাইল্ড লেফ্ট বিহাইণ্ড কওক, বিভিন্ন দেশৰ বিভিন্ন শ্লোগান, চব পঢ়ে চব শিখে। আমাৰ দেশৰ মানে প্ৰত্যেক দেশৰে মুঠতে কথাটো এইটোৱে যে লক্ষ্য এইখিনিয়ে, কিন্তু কিমানে কৰিব পাৰিছে, যিয়ে কৰিব পাৰিছে সিয়ে টপত থাকে। তাৰ পিছতো ফেয়াৰলি ৰিচেণ্ট, সেইটো হ'ল OECDৰ নিজৰ তেওঁলোকৰ যিটো এডুকেশ্যন ৱৰ্কিং পেপাৰ্ছ কিছুমান থাকে, তাৰ এইটো 137 নম্বৰ, এইটো 2017 চনৰ। দুইটাৰে লিংক মই দি দিম, দৰ্শক শ্ৰোতাই সেইটো ডাউনলোড কৰি নিজে পঢ়িব পাৰিব। এইটো হৈছে হোৱাট মেক্স এ স্কুল এ লাৰ্ণিং স্কুল। এতিয়া লাৰ্ণিং স্কুল বুলি কওঁতে সেইটোৱে স্কুল এখনৰ কাৰণে আটাইতকৈ ওপৰত বুলি ভাবা হয়। স্কুল এখন কাৰণ শিকিবলৈ শেষ নাই, কাৰো জীৱনত শিক্ষা এটা নেভাৰ এণ্ডিং প্ৰচেছ। স্কুলৰ কাৰণেও তেনেকুৱা, এটা ইনষ্টিটিউশ্যনৰ কাৰণেও তেনেকুৱা। এই দুইটা বস্তুৱে তাত তেওঁলোকে 7টা কথা, যিটো OECD ৰিচাৰ্চটো তেওঁলোকে 7টা পইণ্ট লিখিছে, বাই এণ্ড লাৰ্জ এইখিনিয়ে কথাটো। তাতে এই বস্তুখিনি কেনেকৈ কৰা যায় সেইটো মূল কথা। প্ৰথম কথা হ'ল কি, ভাল যিখিনি শিক্ষকতাৰ প্ৰফেশ্যনৰ কাৰণে লগা মানুহ সেইখিনি শিক্ষকতা কৰিব আহিছে নে নাই অহা, সেইটো এক। 2 নম্বৰ, আমি তেওঁলোকক কিমান ট্ৰেইনিং দিব পাৰিছোঁ। আৰু 3 নম্বৰ, প্ৰত্যেকজন ছাত্ৰৰ কেয়াৰ লোৱাটো। এই বস্তুটো মই অকণমান এতিয়া আগুৱাই লৈ যাব খুজিছোঁ যে আমি যিটো আপুনিও ক'লে যে স্কুল এখনত আন্তঃগাঁথনি, বিল্ডিং, আমি কৈছোঁ যে আন্তঃগাঁথনি মানে আমি পেপাৰত পাওঁ কেতিয়াবা। আমাৰ অৱশ্যে যিহেতু আমি স্কুলে বিভিন্ন ঠাইত ঘূৰোঁ, তো এনেকুৱা স্কুল আছে যিটো আপোনাৰ জেমছ টুলিয়ে তেওঁ কিতাপখনত এইটো লিখিছে, হায়দৰাবাদৰ এনেকুৱা কিছুমান স্কুল, তেওঁ ইউগাণ্ডা আৰু হায়দৰাবাদৰ স্কুলৰ ওপৰত কাম কৰিছিলে। তাত মাহিলী 50 টকা লৈও চলাইছিলে। এজন মানুহক ফিচাৰ কৰিছে, মই পাইছোঁ তেখেতক, একদম শ্লামত চলাইছে। তাৰপিছত আমি কেতিয়াবা, সেইটো মই পেপাৰত পাইছোঁ, মই দেখা নাই, এইটো মুম্বাইৰ ষ্ট্ৰীট চিলড্ৰেনক পঢ়াইছিল এটা গ্ৰুপে, আৰু তেওঁলোকে ষ্ট্ৰীট লাইটৰ তলতো পঢ়াইছে, ক'ৰবাত হয়তো লাইট এটা পাইছে তাতেই পঢ়াইছে, তেনেকুৱা কিছুমান ফ্লাইঅভাৰৰ তলতো পঢ়াইছে। তো তেনেকুৱা বিভিন্ন ধৰণে বিভিন্ন মানুহে এইটো কৰি আছে অৰ্থাৎ। কিন্তু তাৰমানে আপুনি এইটো কৈছে, আমিও কওঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰে সহায় কৰে, ডেফিনেটলি কৰে, কিন্তু ক্ৰিটিকেল বস্তুটো ইনফ্ৰাষ্ট্ৰাকচাৰ নহয়। সেইকাৰণে কোৱা হয় যে দ্য বেষ্ট অফ এ এডুকেশ্যন কেন বি ডান আণ্ডাৰ দ্য শ্বেড অফ এ ট্ৰী। খালি আপোনাক অকেশ্যনেল কানেকশ্যন টু ইলেক্ট্ৰিচিটি এণ্ড ইণ্টাৰনেট, এইখিনি যদি হয় গছৰ ছাঁৰ তলতো আটাইতকৈ, অৰ্থাৎ ক্ৰিটিকেল বস্তুটো হ'ল শিক্ষক। তো শিক্ষকৰ এই যোনটো মূল কথাটো, শিক্ষকৰ আমি এটা ৰাউণ্ড এইটোত শ্বৰ্টকৈ কৰি যাম যে স্কুলৰ যিটো আটাইতকৈ দৰকাৰী। তো মোৰ বোধেৰে আমি ল'ৰা ছোৱালীক ক্ৰিটিকেল যিটো চিন্তা সেইটো কৰাব শিকিব লাগে। যেনেকৈ ধৰি লওক, ক'ৰবাৰ হোৱাটছএপত আমি পালোঁ যে UNOই আমাৰ যি নেশ্যনেল এনথেম আছে, তো তাত সেইটো কোনোবাই UNOই আমাক প্ৰথম বা দ্বিতীয় বা তৃতীয় কৈছে, বা কোনোবা এখন গাঁও এছিয়াৰ ভিতৰত আটাইতকৈ চাফা গাঁও, কোনে ডিক্লেয়াৰ কৰিছে এইটো? যিয়ে ডিক্লেয়াৰ কৰিছে তেওঁ গোটেই এছিয়াৰ সকলো দেশত গৈছেনে? কাজাকাস্তান, আফগানিস্তান, ভিয়েটনাম, লাওছ, কেম্বোডিয়া, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, এই সকলোবোৰ দেশত গৈছেনে? জাপান, কোৰিয়া, এই সকলোবিলাক দেশত গৈছে নেকি? চব চাই আহিছে নেকি মানুহজনে? বা সেই অনুষ্ঠানটোৱে দিছে কোনে? সেইটো চাৰ্টিফাই কোনে কৰিছে? এই সাধাৰণ যিবিলাক প্ৰশ্ন আজি আমাৰ দেশত, সেইটোতো বাৰু গ'ল। ঠিক তেনেকুৱাকৈ লকডাউনৰ ক্ষেত্ৰতে, লকডাউন শুদ্ধ আছিল নে ভুল আছিল? যিয়ে নাথাকক, কিন্তু লকডাউনটো ভুল বুলি কোনোবাই ক'লে, ফেচবুকে বন্ধ কৰি দিলে, ইউটিউবে তাৰ ডিছকাশ্যন বন্ধ কৰি দিলে, গুগলে তাৰ ডিছকাশ্যন বন্ধ কৰি দিলে, বা লেব লিক থিয়ৰিটো যেতিয়া ক'ভিডৰ সময়ত কৈছিল তেতিয়া তাক চবেই বন্ধ কৰি দিছিল। আজি কিন্তু সেইটোৱে সত্য বুলি ভাবে, উহান লেবৰ পৰাই লিক হোৱা বুলিয়ে সেইটো এতিয়া ভবা হৈছে। কিন্তু সেই কথাটো যেতিয়া প্ৰথমতে কৈছিল সেইটো বন্ধ কৰিছে, অৰ্থাৎ সেইটো আমি চাইণ্টিফিক যোনটো টেম্পাৰামেণ্ট, চাইণ্টিফিক মেথড সেইটোৰ বিপৰীতে কৈছোঁ। তো মই ভাবোঁ যে এই যোনটো ক্ৰিটিকেল চিন্তা, এইটোৱে হ'ল আটাইতকৈ ডাঙৰ কথা আমি ল'ৰা ছোৱালীক শিকাব পৰাটো। আপুনি কি কয়? নাই, সেইটোতো হয়েই। মানে আমাৰ যদি আচল লাৰ্ণিংটো যিটো হ'ব লাগে, আমি যিটো কথা লাৰ্ণিং আউটকাম বুলি কওঁ, এতিয়ালৈকে আমাৰ দেশখনত বাকী কোনবিলাক দেশত কিমান ধৰণৰ কৰিছে ইমানখিনি জ্ঞান মোৰো নাই। কিন্তু আমি এইটো কথা জানো যে লাৰ্ণিংটো আমাৰ যিটো ছিষ্টেম চলি আছে এতিয়ালৈকে,
যে এটা পেৰট লাৰ্ণিংটোৱে মূলত আমি এটা কোৰ্চ দি দিলোঁ, চিলেবাছ দি দিলোঁ, মুখস্থ কৰি পেলাই যিয়ে যিমান লিখিব পাৰে মাৰ্কছটো আহি গ'ল, ভাল ষ্টুডেণ্ট বেয়া ষ্টুডেণ্ট লেবেল কৰি দিলোঁ আমি। কিন্তু এনেকুৱা দেখা যায় আমি হাইস্কুলত যিটো চ' কল এক্সেলেণ্ট ৰিজাল্ট, খুব ভাল ৰিজাল্ট, তেওঁলোক ছাবচিকুৱেণ্ট লাইফত তেওঁলোক বহুত আকৌ একেবাৰে নোহোৱা হৈ যায়। যিখিনি এভাৰেজ আছিল, মিডিঅ'কাৰ আছিলে, তেওঁলোকে কিন্তু বেলেগ বেলেগ ফিল্ডত শ্বাইন কৰে। এইটো আপোনালোকৰ সকলোৰে এনেকুৱা এক্সাম্পল বহুত আছে। তাৰমানে দে বিকাম ভেৰি ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ বা বিজনেছমেন, বহুত ধৰণৰ কথা এটা। তাৰমানে আমাৰ ক'ৰবাত আমাৰ লেপছটো আছে টু আইডেণ্টিফাই টেলেণ্ট। কাৰণ আমি খালি এই যে আপোনাৰ মাৰ্কছ মানে ডিপেণ্ডেণ্ট যিটো ছিষ্টেম, সেইটোৱেতো চলি আছে এতিয়ালৈকে। কিন্তু এতিয়া শেহতীয়াকৈ যিটো আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই কথাত নতুন থিংকিং এটা আহিছে। আপুনি যিটো ক্ৰিয়েটিভিটিৰ কথা কৈছে, ক্ৰিটিকেল থিংকিঙৰ কথা কৈছে, ইন'ভেটিভ আইডিয়াজ, এই কথাবিলাক এতিয়া মানে প্ৰায়ৰিটাইজ কৰি পেলাই এটা নতুন চিন্তা এটা হৈছে। তেনেকুৱা কিছুমান এতিয়া ৰিচেণ্ট ট্ৰেইনিঙো হৈ গৈছে। আগতে কুৱেশ্যন পেপাৰখন যেনেকৈ ছেট কৰিছিলে, টেক্সট বুকত এইটো আছে, তাৰে ওপৰত আপুনি যে হোৱাট আৰ দ্য কজেছ অফ দিছ, তাতে 1 2 3 4 5 লিখি দিলে, মুখস্থ কৰি নম্বৰ পাই গ'ল। এতিয়া মানে ক্ৰিটিকেলি সেই কথাটো ভাবি পেলাই কেনেকৈ লিখে, ইট উইল বি টেক্সট বুক বেছড, কিন্তু ৰেডিমেড কুৱেশ্যন, ৰেডিমেড আনচাৰ নহয়। এই ধৰণৰ কথা এটা কিন্তু আৰম্ভ হৈছে ইতিমধ্যে। আৰু সেবাই অলপ সেই কামটো যোৱা পৰীক্ষাবিলাকত কৰিছে আৰু ৰিচেণ্টলিও ট্ৰেইনিং হৈ গৈছে শিক্ষকবিলাকৰ। আৰু মই ভাবোঁ এইটো সাংঘাতিক এচেঞ্চিয়েল। আমি যে আপোনাৰ মানে 100/100 নম্বৰ পালে সাংঘাতিক বুলি ভাবোঁ, আচলতে এইটো একো মেজাৰ নহয়েই। ডেফিনেটলি দে আৰ ভেৰি গুড ষ্টুডেণ্ট, কিন্তু সেইটোৱে আপুনি ধৰক ইংলিছত 100/100 পালে, আপুনি ক'ব পাৰেনে যে হি কেন বি ভেৰি গুড ৰাইটাৰ ইন ইংলিছ ইন ফিউচাৰ? সেইটো বহুত ক্ষেত্ৰত দেখা নাযায়। কম্পজিশ্যন যেতিয়া আহি যায়, এটা কম নম্বৰ পোৱা ল'ৰা সেইটো হি মে বি ভেৰি গুড ইন ইংলিছ, বোথ ৰাইটিং এণ্ড স্পিকিং। এই কথাবিলাক আচলতে। আৰু দ্বিতীয় কথা হৈছে যে ইন'ভেটিভ আইডিয়াজ বা ক্ৰিয়েটিভ থিংকিং, এনালাইটিকেল মানে কেপাচিটি, যিটোৱে আল্টিমেটলি তাক পিছৰ জীৱনত সফল হোৱাৰ কাৰণে সহায় কৰিব। এটা ছিটুৱেশ্যন ফেচ কৰিলে প্ৰব্লেম ছলভিং যদি তাৰ কেপেবিলিটি নাথাকে, অকল খুব সাংঘাতিক মাৰ্কশ্বিটখন লৈ গৈ পেলাই হি কেনট বি ছাকচেছফুল। আৰু এতিয়া এপ্ৰ'চটো কিন্তু দেয়াৰ ইজ এ চেঞ্জ ইন থিংকিং ইন ইভেন ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেম। সেইটো এটা মানে ৱেলকাম মুভ মই ভাবোঁ। আৰু সেই দিশতে আচলতে ল'ৰা ছোৱালীক লৈ যাব লাগিব। এইটো মানে আচলতে আমি যিটো কৰি আছোঁ এইটো একো নাই বুলিতো ক'ব নোৱাৰি। ডেফিনেটলি এনেকৈতো ওলাই গৈছে ল'ৰা ছোৱালী, কিন্তু ইয়াতকৈ ইয়াতকৈ ভাল কৰিবৰ কাৰণে সেইটো ছিষ্টেমৰ প্ৰডাক্ট, সেইটো ছিষ্টেমৰ প্ৰডাক্ট। কিন্তু ইয়াতকৈ ভাল কৰা কথাটো, আৰু তেনেকুৱা কিছু দেশৰ কথা জানো, তেওঁলোকৰ ধৰক এই একদম পেৰট লাৰ্ণিঙৰ কথাটো তেওঁলোকে নকৰি পেলাই আচল ক্ৰিয়েটিভিটিটো বা তেওঁলোকৰ প্ৰব্লেম ছলভিং বা ক্ৰিটিকেল থিংকিঙৰ স্কিলবিলাক। এতিয়া আমাৰ তাৰে কাৰণে কিন্তু আমাৰ মাইণ্ডছেটবিলাক সলনি হ'ব লাগিব, শিক্ষকবিলাকৰ, অভিভাৱকবিলাকৰ সলনি হ'ব লাগিব। যেতিয়া এটা ল'ৰাই যদি ধৰক সদায় মেথছত 100 পায়, নতুন কুৱেশ্যন ছেট আহি গ'ল, গৈ পেলাই কালি সাংঘাতিক আপুনি মানে অভাৰনাইট এইটো চেঞ্জ কৰিও দিব নোৱাৰি। এনেকুৱা এখন আপোনাৰ খুব ভাল কুৱেশ্যন পেপাৰ নতুন পেটাৰ্ণত কৰি দিলে যে সি কোনো ৰকম 50 পালে, 50 মানে ইন 100 পাৰ কুৱেশ্যন পেপাৰ, এইটো এগেইন এইটো হি উইল বি ডিমৰেলাইজ। সেইটোও কৰিব নোৱাৰি, একে জাপতে কৰিব নোৱাৰি। হয়। গতিকে এই কথাটো অলপ গ্ৰেজুৱেলি ট্ৰেনজিশ্যনটো হ'ব লাগিব, যে গ্ৰেজুৱেলি সেই প্ৰচেছটো নিব লাগে। মই ৰিচেণ্টলি সেই কথাটো কৈছোঁ যে একে জাপে আমি কৰিব নালাগে, কাৰণ তাৰপিছত ফ্ৰাষ্ট্ৰেশ্যন এটা হ'ব। পেৰেণ্টছৰ ফ্ৰাষ্ট্ৰেশ্যন বাদ দিয়ক, ল'ৰাটো ডিমৰেলাইজ হৈ যাব পাৰে। সেইকাৰণে সি 100 পাইছিল, এতিয়া খুব ভাল ল'ৰাটো যে 100ৰ ভিতৰত 80 পাওক। আমি এই আগৰ আপোনালোকৰ আমাৰ সময়ত যিটো কথা আছিল, 60% ফাৰ্ষ্ট ডিভিজন পোৱা মানে ডেট ইজ এ ভেৰি গুড ৰিজাল্ট। হয়। ইংলিছত লেটাৰ পোৱা মানে ছামথিং ভেৰি বিগ, এনেকুৱা ধৰণৰ আছিল। গতিকে মই ভাবোঁ যে এতিয়াও সেই 100 যিটো আমাৰ কাট অফৰ যিবিলাক আমাৰ প্ৰব্লেম, যিটো কাৰণে সাংঘাতিক ফ্ৰাষ্ট্ৰেশ্যন হয়, 99%ও ছিট পাই পেলাই ছিট নাপায় ভাল কলেজ এখনত, এই কথাবিলাক কিন্তু গুচাব লাগে। আৰু গুচাবৰ কাৰণে মই ভাবোঁ যে আপুনি যিটো কথা কৈছে, এইটো ধৰণৰ বস্তুবিলাক আমি আমাৰ কাৰিকুলামত, এডুকেশ্যন প্লেনিঙত আনিবই লাগিব। তেতিয়াহে আমি আচলতে আজিৰ পৃথিৱীত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কওক, মেচিন লাৰ্ণিঙৰ কথা কওক, যিবিলাক কথা আহি আছে তাৰে তেতিয়াহে আমি ছাৰ্ভাইভ কৰি থাকিব পাৰিম। অকল পেৰট লাৰ্ণিঙৰে নহ'ব কিন্তু এইটো কথা ঠিক। হয় মিত্ৰা, দাদাই যিটো কথা ক'লে, আমি সেইটোৰে কথাৰ পৰা আমি দ্বিতীয় টপিকটোলৈ যাব পাৰোঁ, যে আমাৰ দেশৰ যিটো নিয়ম আৰু যিটো ৰেগুলেটৰী এনভাইৰনমেণ্ট, সেইটোৰ পৰা আমাৰ যিটো ভাল স্কুল চলোৱাৰ যোনটো আমাৰ আগ্ৰহ, বা তুমি যিটো কৈছা আইডিয়েলটো থাকিবই লাগিব। আইডিয়েল নাথাকিলে আমি তালৈ যাম কেনেকৈ? কিন্তু আইডিয়েলটোৱে আমি ষ্টিক নহয়, সেইটো সিমানখিনি তাৰ ফ্লেক্সিবিলিটি থাকিব লাগিব যাতে অলপ বেলেগো কৰিব পাৰি। এতিয়া আমাৰ এটা আইডিয়েল এটা আছে, তুমি ভাবা যে এইটো কৰিলে XYZ কৰিলে তোমাৰ স্কুলখন তুমি ভাল বুলি ভাবিবা, বা অন্য স্কুলো ভাল বুলি ভাবিবা, নকৰিলে বেয়া বুলি ভাবিবা। সেই যিটো তোমাৰ যিটো স্পৃহা, যিটো আগ্ৰহ, ক্ৰিটিকেল থিংকিঙে হওক
বা ক্ৰিয়েটিভিটি হওক বা ল'ৰা ছোৱালীৰ যিটো যোৱাকালি মই যিমান আছিলোঁ তাতকৈ আজি মই ভাল হ'ব পাৰিছোঁনে নাই, সেই কথাটো আটাইতকৈ ডাঙৰ কথা যে যোৱাকালিতকৈ মই আজি 0.1%, যোৱাকালি মই 10টা নতুন শব্দ জানিছিলোঁ, তো মই আজি 11 নম্বৰ নতুন শব্দটো জানিব পাৰিছোঁনে নাই, আৰু সেই 11টা শব্দ মই পৰহি আকৌ আৰু এটা শব্দ জানিব নালাগে, কিন্তু সেই 11টা শব্দ মই তাক ৰিইনফ'ৰ্চ কৰিব পাৰিছোঁনে নাই, পাহৰি গ'লোঁ নেকি 11টা শব্দ। তো এই গোটেই এফৰ্টটোত, এই গোটেই চেষ্টাটোত আমাৰ ৰেগুলেটৰী এনভাইৰনমেণ্টে তোমাক সহায় কৰে নে একো নকৰে নে দিগদাৰি দিয়ে? দিগদাৰিটো কিছুমান মানে দিয়েই, অফক'ৰ্ছ সেই লিবাৰ্টিটো নাথাকে, এনেকৈ মানে সেনেকুৱা লিবাৰ্টি থাকিলেতো প্লেইন এণ্ড চিম্পল আমি যিখিনি কথা এতিয়া আলোচনা কৰিলোঁ, ছাৰ যিখিনি কথা ক'লে যে এছেছমেণ্ট ড্ৰাইভছ পেডাগজি। আজি যে আমি ৰোট লাৰ্ণিং কৰাই আছোঁ, কিয় কৰাই আছোঁ? কিয়নো আমাৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটোৱে এনেকুৱা যে 10 বছৰ পঢ়িলে 99% কুৱেশ্যনছ কমন আহিব। আমি প্ৰথমে ল'ৰা ছোৱালীক এক্সামিনেশ্যন হলৰ পৰা ওলালে আমি সুধোঁ কি কমন পৰিলে। তুমি এটা ভাল কথা ক'লা, এছেছমেণ্ট ড্ৰাইভছ পেডাগজি। আইডিয়েলি শিক্ষণ পদ্ধতিয়েহে পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ডিৰেক্ট কৰিব লাগে, কিন্তু তেনেকুৱা নহয়। ব্যৱহাৰিক ক্ষেত্ৰত প্ৰেক্টিকেলি কিন্তু উল্টাটো হয়। এছেছমেণ্ট যেনেকুৱা হয় শিক্ষণ পদ্ধতিও তেনেকুৱা পঢ়িব। মই যদি এনেকুৱা এখন আমাৰ স্কুলৰ ছিষ্টেমত যদি এনেকুৱা থাকে যে মোৰ চেপ্টাৰৰ পিছফালে যিবোৰ কুৱেশ্যন আনচাৰ আছে মই তাৰ পৰাই সুধোঁ, অকণমান ইনচাইড এটা দুটা অকণমান সুধি দিওঁ, ল'ৰা ছোৱালী চেপ্টাৰ নপঢ়িব। মই এটা জাষ্ট চিম্পল এক্সাম্পল দিছোঁ। কিন্তু যদি মই সেনেকুৱা ক্ৰিটিকেল মানে যে কনচেপ্টটো জানা থাকিব, কিন্তু কুৱেশ্যন মই কি সুধিম তাৰ কোনো মানে সেইটো কুৱেশ্যন কিতাপত যিটো হেবিটছ অফ মাইণ্ডত আৰ্থৰ ডি কষ্টাৰ যিটো কিতাপটো আছে বা যিটো পেপাৰটো আছে, য'ত মাই ফেভাৰিট লাইন ইজ তাৰ থাৰ্ড লাইনটো, দেট নট অনলি আৰ উই ইণ্টাৰেষ্টেড ইন এছেছিং what the child knows, but what he or she does when they do not know. এৰি থৈ গুচি আহে নেকি নিজৰ বেষ্টটো দি পেলাই এটা আনচাৰ কৰাৰ চেষ্টা কৰে। দিছ ইজ ওৱান এক্সাম্পল আই অলৱেজ গিভ। এটা যেতিয়া স্পৰ্টছৰ ক্ষেত্ৰত, মই এটা বিৰাট কোহলিৰ ইণ্টাৰভিউৰ পৰা কথাটো ওলাই আছোঁ। সি কৈছিলে যে মই যেতিয়া যিটো মেটচ হাৰি যাওঁ সেইটো মেটচৰ ৰেকৰ্ডিং বাৰে বাৰে চাই থাকোঁ, যে কি ভুল কৰিলোঁ, মই কিয় ৰান কৰিব নোৱাৰিলোঁ, বা এজ এ টীম আমি ক'ত ফেইল কৰিলোঁ, উইকেট কিয় ল'ব নোৱাৰিলোঁ। দিছ ইজ ট্ৰু ফৰ এনি কাইণ্ড অফ স্পৰ্টছ ইফ ইউ স্পীক টু এনি স্পৰ্টছমেন। কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু উল্টা, কেইটা পাৰিলিহে সোধোঁ, কোনটো নোৱাৰিলি, আচ্ছা ঠিক আছে এইটো যদি মই নোৱাৰিলোঁ আই গ' বেক হোম, মই সেইটো লৈ আলোচনা কৰিলোঁ বা ক্লাছত আলোচনা কৰিলোঁ। ক্লাছতো আমাৰ ফ'কাছটো কি থাকে যে কোনে কোনে কি পাৰিলে। তাৰপৰা মিত্ৰা, তোমাক এই কামটো কৰিবলৈ যিটো তুমি কৰিব বিচাৰিছা সেইটো কৰিবলৈ তোমাক বৰ্ডৰ নিয়মে বা দেশৰ নিয়মে সহায় কৰিছে নে দিগদাৰি কৰিছে? নাই, অফক'ৰ্ছ দিগদাৰি কৰিছে, বিকজ দিগদাৰিটো কৰিছে। কমপ্লায়েণ্ট আমাৰ ছিষ্টেমটো কাৰেণ্টলি এটা খুব কমপ্লায়েণ্ট ছিষ্টেম, ন, এটা ষ্ট্ৰেইট জেকেটেড ছিষ্টেম। ইউ নিড কমপ্লায়েঞ্চ, তাত ফ্লেক্সিবিলিটি সিমান তাত নাই এপাৰেণ্টলি। ক'ত লাগে তোমাৰ ফ্লেক্সিবিলিটি? মানে এছেছমেণ্টত লাগে, কাৰিকুলামত লাগে, পেডাগজিত লাগে, গোটেইখিনিতে কেনেকৈ লাগে? হাউ? চ' লাইক ছাপ'জ যদি আই এম টকিং অফ এন আইডিয়েল চিটুৱেশ্যন যে মোৰ কোনো কমপ্লায়েঞ্চ নাই, অকল মোৰ ৰেডি কৰিব লাগিব যে আমুক বছৰৰ মূৰে মূৰে এইটো পৰীক্ষাৰ কাৰণে ৰেডি হ'ব। মেবি মই গোটেই কণ্টেণ্টটোৱে অকণমান ডিফাৰেণ্ট কৰি দিম। যেনেকুৱা এটা উই ডিছকাছ কেছ ষ্টাডিজ, ছাপ'জ কেছ ষ্টাডি বেছড এটা আমি য'ত যিটো দ্য থিং ডেট ইউ ছেড কি আমি ল'ৰা ছোৱালীক টিচাৰে যায় এটা ইনফৰমেশ্যন দিয়ে, ল'ৰা ছোৱালী ছাপ'জ টু গেট বেক উইথ দেট ইনফৰমেশ্যন, যিটো ছাৰে ক'লে ৰোট লাৰ্ণিং। উল্টাটোহে হ'ব লাগে। ছাৰে আমাৰ পুৰণা গুৰুকুল ছিষ্টেমৰ কথা কৈছে, তাতো একেটাই ছিষ্টেম ৱেৰ ইট ইজ এবাউট ক্ৰিটিকেলি কুৱেশ্যনিং, যে হেৰিৰ কাম কি, টিচাৰৰ কাম কি, এটা কুৱেশ্যন দি পেলাই এৰি দে। এণ্ড দেন উই হেভ ডিছকাশ্যনছ, উই হেভ এনৰিচ ডিছকাশ্যনছ। সেইটো কেতিয়া পাৰিম? যেতিয়া আমি এটা ইনষ্টেড অফ দেট টেক্সট বুক শেষ কৰিব লাগিব। আৰু এইটো ইমান বেছি ইনগ্ৰেইণ্ড হৈ গৈছে যে আমাৰ স্কুলক পেৰেণ্টছে বা সমাজে এছেছো কৰে অন দেট বেচিছ। টিচাৰে কমপ্লিট নকৰিলে কোৰ্ছ শেষ নকৰিলে, টু দ্য এক্সটেণ্ট মই আৰু এটা ৰেগুলেটৰীৰ প্ৰব্লেম মই কৈ আছোঁ, বিকজ ইট ইজ ছ' বাউণ্ড। চ' যেনেকুৱা আমি এটা ফ্লিপ ক্লাছৰুম বিচাৰোঁ, যে আমি কিছুমান চেপ্টাৰ ফ্লিপ ক্লাছৰুম কৰি পেলাই হেৰি কৰিম। কিছুমান পেৰেণ্টছৰ মানে টিচাৰৰ ফিডবেক, পেৰেণ্টছে পঢ়াব নিবিচাৰে সেইকাৰণে কৰি আছে। ফ্লিপ ক্লাছৰুমৰ বিষয়ে অলপমান কৈ দিয়া।
So flipped classroom is the, it's just about flipping the role of the student and the teacher. So আমাৰ যিটো structure আমি follow কৰোঁ, আমি এটা process বনাইছোঁ flipped classroomত. কিছুমান chapter প্ৰত্যেকটো ক্লাছত, প্ৰত্যেকটো subjectৰ identify কৰা হয়, আৰু তাত আমি প্ৰথমে কি কৰোঁ, টিচাৰে একদম নতুনকৈ আমি ক'ব, মানে আমাকতো সেই কেপাচিটি বিল্ডিংটো কৰিব লাগিব যাতে ল'ৰা ছোৱালী ইণ্ডিপেণ্ডেণ্টলি এইটো পঢ়ি বুজিব পাৰিব. চ' আমি কি কৰিছোঁ যে এইটো চেপ্টাৰ প্ৰথম দিনা ডে 1 টিচাৰে সেই চেপ্টাৰটোৰ সম্পৰ্কে এটা চামাৰি দিব যে এইটো চেপ্টাৰ আমুক আমুক আমুক. এবাৰ সেইটো চেপ্টাৰত কিছুমান নতুন ভোকাবুলাৰী থাকিব, টিপিকেল ইনচিডেণ্টেল ভোকাবুলাৰী থাকিব, কিছুমান একাডেমিক ভোকাবুলাৰী থাকিব. সেই ভোকাবুলাৰীগুলো সেই শব্দবোৰ লৈ অকণমান ডিছকাশ্যন কৰিব যে এইটোৰ মিনিং হয়, এইটো এনেকুৱা হয়, এইটোৰ এপ্লিকেশ্যন এইটো. নাও দেট দ্য চাইল্ড ন'জ কি চেপ্টাৰটোত কি আছে, আৰু সেই চেপ্টাৰটো পঢ়াৰ সময়ত যিবোৰ নতুন নতুন শব্দ আহিব সেই শব্দবোৰৰো অৰ্থ ডিছকাছ হৈছে. ল'ৰা ছোৱালী ঘৰত যাব, সিহঁতক গ্ৰুপ হিচাপে ভাগ কৰি দিয়া হয় যে তুমি এই ছাব টপিকটো তোমাৰ গ্ৰুপে পঢ়াব, এই তোমাৰ ছাব টপিকটো অমুক গ্ৰুপে পঢ়াব. আৰু যিহেতু এই কেপাচিটি বিল্ডিংটো কৰা হৈছে, ল'ৰা ছোৱালী ঘৰত যাব, সিহঁতে গৈ পেলাই নিজে পঢ়ি পেলাই সিহঁতে আহি পেলাই সেইটো ক্লাছত এজ এ গ্ৰুপ প্ৰেজেণ্ট কৰিব যে এইটোত আমুক আমুক আছে. হোৱাট এভাৰ ইজ মিছিং আউট পাৰফেক্টলি নোৱাৰিব, অবভিয়াছলি নোৱাৰিব. চ' টিচাৰে সেইটো এড কৰিব. চ' দিছ ইজ দ্য কনচেপ্ট দেট উই আৰ ট্ৰাইং টু প্ৰেক্টিছ, নট ট্ৰাইং টু প্ৰেক্টিছ, উই আৰ প্ৰেক্টিচিং. ত' এতিয়া যিটো সেইটো আমি কৰিব যাওঁ, বেচিকেলি ফ্লিপ ক্লাছৰুমৰ আইডিয়াটো হ'ল যে ছাত্ৰ শিক্ষকৰ ৰোলটো প্লে কৰিব, এণ্ড টিচাৰ উইল জাষ্ট বি এ ফেচিলিটেট. য'ত গেপবোৰ থাকি গৈছে সেই গেপবোৰ জাষ্ট ফিল আপ কৰি দিব. এতিয়া তুমি যিটো ক'লা যে যিধৰণে তুমি পঢ়ুৱাবা, কিন্তু যিহেতু এছেছমেণ্ট ছিষ্টেমটো মেমৰি বেছডেই হ'ব, তাতে তুমি ল'ৰা ছোৱালীক যেনেকৈ আগুৱাই লৈ গৈছা, তাহাঁতৰ এনালাইটিকেল কেপেবিলিটিছ, তাহাঁতৰ এটা এছে লিখাৰ কেপেবিলিটি, সেইটোত যিহেতু নম্বৰটো নিদিব, বৰ্তমান সমাজে তোমাক যিটো মেট্ৰিক্সত জাজ কৰে সেই মেট্ৰিক্সত তুমি তলত থাকি যাবা, আৰু তোমাক বেয়া স্কুল বুলি মাৰ্কা মাৰি দিয়া হ'ব. তো সেইটো তুমি অসুবিধা পাইছা সেই এছেছমেণ্ট ছিষ্টেমৰ. নট ইন দেট ৱে, কিয়নো মই এইটো নাভাবোঁ যে এইটো কৰোঁতে গৈ মাৰ্কছ নহ'ব. চ' মই যদি ভালকৈ চেপ্টাৰ জানো, মই যদি তাৰ ৰিয়েল লাইফ এপ্লিকেশ্যন জানো, মাৰ্কছ কিয় নহ'ব? তাত সময় বেছি যাব, যিহেতু সময় বেছি যাব. তোমাৰ 10টা যদি কাৰিকুলামত 10টা চেপ্টাৰ দিয়া আছে, তোমাৰ 10টা চেপ্টাৰ এই ছিষ্টেমত নহ'ব, টাফ. চ' দেট ইজ ৱাই ইনফেক্ট আমি এই ফ্লিপ ক্লাছৰুমৰ মানে বেছিকৈ কৰাব নোৱাৰোঁ, অকণমান কেইটামানহে কৰাওঁ. কিন্তু ইউ টেল মি পংকজ, আজিৰ দিনত এই চেপ্টাৰটো পঢ়াৰ কাৰণে কিন্তু স্কুলত অহাৰ প্ৰয়োজন একচুৱেলি নাই. অৰ্থাৎ তুমি কৈ আছা যে আমাৰ ব্যৱস্থাটোত কণ্টেণ্ট হেভি, কাৰণ আমি যদি আউটপুট বিচাৰিছোঁ থিংকিং স্কিল. মই এটা উদাহৰণ দিওঁ. এটা সময়ত আমি কৰিছিলোঁ পানীৰ ওপৰত, এখন স্কুলে কৰিছিলে সূতাৰ ওপৰত. সূতাটো লৈ পেলাই কৰিছে কি যে সকলো বিষয় যিমান ছাবজেক্ট আছে, ধৰি লোৱা ক্লাছ 8ৰ সেই এটা মাহৰ গোটেই শিকোৱাটো সূতাৰ জৰিয়তে শিকাইছে. কেনেকৈ? সূতাৰ কেমিকেল এনালাইচিছ, সেইটো নেচাৰেল সূতা হ'ব পাৰে, ছিল্কৱৰ্ম হ'ব পাৰে, কটন হ'ব পাৰে, আৰু হাইড্ৰ'কাৰ্বন বেছড হ'ব পাৰে, এই প্লাষ্টিক, পলিমাৰ, পলিষ্টাৰ কাপোৰ, এইবিলাক. তাৰ কেমিকেল এনালাইচিছ হ'ব পাৰে, তাৰ ইকনমিক্স হ'ব পাৰে, কাৰ কোনটো দাম, কাৰ কেনেকুৱা. তাত ফ'ক হ'ব পাৰে যে হেণ্ডলুমৰ যিবিলাক থ্ৰেড থাকে তাত কি ধৰণৰ শিপিনীয়ে বোৱে, অসমত শিপিনীয়ে কি ধৰণৰ ফুল বোৱে, বেনাৰসত কি ধৰণে বোৱে, তাত কিমান চিমিলাৰিটি আছে, হয়তো বেংগলত কি ধৰণৰ, উৰিষ্যাত কি ধৰণৰ আছে, বাটিকত কি ছিষ্টেম আছে, বাটিক কাপোৰত কিবা বেলেগ আছে নেকি, তাত আৰ্ট আহিব পাৰে, ক্ৰাফ্ট আহিব পাৰে. তাৰপিছত তাতে ট্ৰেড আহিব পাৰে, যেনেকৈ কেনেকৈ ক'ৰ পৰা কটন আমাৰ বুৰঞ্জী আহিব পাৰে, যে আমি BC এৰাতে খ্ৰীষ্টপূৰ্ব সময়তেই আমাৰ ইয়াৰ পৰা কটন বিভিন্ন ঠাইত ইম্পৰ্ট হৈছিল. ইজিপ্তত আমাৰ কটন ভাৰতৰ কটনক আটাইতকৈ ভাল ধৰিছিলে. তো তাতে বুৰঞ্জীৰ পৰা, সাহিত্যৰ পৰা, বিজ্ঞানৰ পৰা, অংকৰ পৰা সকলো বস্তু তেওঁলোকে সূতাৰে পঢ়ুৱাইছে, আমি পানীৰে পঢ়ুৱাইছোঁ. তেনেকুৱা যিকোনো টপিক, অৰ্থাৎ শিক্ষকক যদি এটা বিষয় দি দিয়া হয়, তাৰমানে কাৰিকুলামটো নিজে চুজ কৰিব দিব পৰা হয়. তুমিতো এছ'চিয়েশ্যনৰো সভাপতি, তুমি কি ভাবা যে ভাল স্কুলৰ ক্ষেত্ৰত তোমাৰ কি মনোভাৱ যে আমাক আৰু আগুৱাই নিয়াৰ কাৰণে ফিনলেণ্ড, নৰৱে, ছুইডেন, ছিংগাপুৰ, ছাউথ কোৰিয়া এইবিলাক দেশে যেনেকৈ আগুৱাই লয়, কানাডাই যথেষ্ট আগুৱাই লৈ গৈছে নিজৰ শিক্ষা পদ্ধতি, পিজাত লাহে লাহে তেওঁলোকে ইম্প্ৰুভ কৰিছে, তে আমি কিয়
আমাৰ ৰিজাল্ট কিয় বেয়া, এবাৰে আমি কৰিছিলোঁ, এইবাৰো কৰিবলৈ ওলাইছোঁ বোধ হয়, 2007 আমাৰ অতিপাত বেয়া অৱস্থা হৈছিলে। তো এইবিলাকত আমাৰ শিক্ষাৰ যিটো ব্যৱস্থা বা তুমি অছৰৰ যিটো ৰিপৰ্ট, অছৰ ASER, এইটো মই লিংক দি দিব পাৰোঁ, তাত আমাৰ যোনটো লাৰ্ণিং এচিভমেণ্টবিলাক আহে। তো সেইটোত চৰকাৰী কোনবিলাক, এতিয়া থেংকফুলি NCF কিছু আগতে আৰু এতিয়া NEP-য়ে বিভিন্ন ধৰণৰ আলোচনা কৰিছে। তো কোনটো বস্তুৱে তোমাক বেছি চুই যায়? যি আপোনাৰ NEP যিটো নতুন সেইবোৰ ৰিকমেণ্ডেশ্যনছবোৰ আহিছে সেইখিনি খুবেই প্ৰগ্ৰেছিভ হয় এক হিচাপে। প্ৰবলি ইট ইজ এ ষ্টেপ টুৱাৰ্ডছ আমি যিটো এতিয়া ডিছকাশ্যন কৰি আছোঁ। কিন্তু তাৰপিছত আমি আকৌ এইটো ভাবিব লাগিব যে ৱেডাৰ উই আৰ ইকুইপড, আমি আমাৰ যিটো ধৰক টিচাৰ ষ্টাফ আছে আৰ দি কেপেবল অফ একচেপ্টিং এ চেঞ্জ, যিটো আমাৰ ট্ৰেইনিং প্ৰচেছ বা সেই গোটেই এইটো ষ্টেপ বাই ষ্টেপ মানে আমি আমাৰ হিউমেন যিটো ৰিচ'ৰ্চ আছে তাৰ ওপৰত আমাৰ কনচেনট্ৰেশ্যনটো আটাইতকৈ প্ৰথমে হ'ব লাগিব যে চ' দেট দে আণ্ডাৰষ্টেণ্ড এই মিনিংটো কি। এতিয়া আপুনি যেনেকৈ ক'লে NEP মষ্টলি আই এম ভেৰি চিয়'ৰ 95% অফ দ্য টিচাৰ্ছ দে হেভ নট ইভেন চিন দ্য ডকুমেণ্ট। চ' আমি সেই ইকুইপড হয় নহয়। আগত আমি ভাবি আছোঁ ঠিক আছে, উই ৱান্ট এন আইডিয়েলছ টু স্কুল, উই ৱান্ট টু পিছাৰ ৰেংকিঙত ওপৰ যাব বিচাৰিছোঁ, ঠিক আছে, ছেড এণ্ড ডান। আল্টিমেটলি ৱেৰ ডু উই ষ্টেণ্ড, প্ৰথমে আমি সেই এনালাইচিছ কৰি ছেল্ফ এছেছমেণ্টটো কৰি দেন উই নিড টু শ্ল'লি প্ৰগ্ৰেছ। কাৰণ আপুনি জানেই বহুত মষ্টলি বিকজ আমি চব এতিয়া প্ৰাইভেট স্কুলছত জড়িত হৈ আছোঁ যেতিয়াও, এনেকুৱাও কেতিয়াবা ৰিকুৱেষ্ট মষ্টলি আপোনালোকে পাইছে নাই পোৱা মই নাজানো, এনেকুৱা এটা ৰিকুৱেষ্ট আহে, এই মাষ্টাৰ ডিগ্ৰী কৰিলে ঘৰত বহি আছিলে, মই কৈছোঁ ঘৰত বহি থকাতকৈ তই এটা স্কুল জইন কৰচোন। তো আমাৰ যিটো ছ'চাইটিৰ যিটো এটা মানে সেইটো পাৰচেপশ্যন যে একো নাই কৰাটো শিক্ষাৰটো মানে টিচাৰ হৈ থাকচোন বুলি 12 বছৰটো স্কুলত গৈছে আৰু স্কুলৰ বিষয়ে জানেই, একজেক্টলি, আৰু ডিগ্ৰীটো কৰিছে। সেই পাৰচেপশ্যনটো আমি একচুৱেলি ইটছ এ বিগ চেলেঞ্জ চাবলৈ গ'লে। তো আমাৰ সেই পাৰচেপশ্যনৰ পৰা ফাইট কৰি পেলাই আমি বহুত কৰিব আছে। যেনে CBSEত আগত CCE আনিছিলে, বহুত ইট ৱাজ ভেৰি প্ৰমিচিং, UK ইট ৱাজ ছাকচেছফুল মডেল, হোৱাট এভাৰ ইট ইজ। আল্টিমেটলি ইয়াততো ফেইলিয়াৰে হ'ল ন। আমিতো গোটেই ইমান এছেছমেণ্ট নকৰাকৈ আমি আল্টিমেটলি গ্ৰেডছটো এনেহে দি আছিলোঁ বহুত স্কুলত। আমি উই আৰ ডুইং দেট বিকজ উই আৰ নট ইকুইপড। আৰু ট্ৰেইনিং হৈ আছিলে, কি ধৰণৰ ট্ৰেইনিং হৈ আছে সেইটো আপুনিও জানে, ৰাইট? আল্টিমেটলি ইট ডিড নট টেক অফ। মানে আপোনাৰ যিটো এটা চিন্তাধাৰা আছে দ্যাটছ ৱণ্ডাৰফুল, মই কওঁ ইটছ এ ভেৰি প্ৰগ্ৰেছিভ ষ্টেপ টুৱাৰ্ডছ দ্য ফিউচাৰ। কিন্তু আমি নিজৰ সেই মাইণ্ডছেটৰ লগত আমি বহুত বস্তু সলনি কৰি মানে উই নিড টু আপগ্ৰেড আৱাৰছেলভছ। তুমি এটা প্ৰেক্টিকেল প্ৰব্লেম এটা কৈছা যে আল্টিমেটলি হোৱাট এভাৰ উই চে, হোৱাট এভাৰ উই মে প্ৰে ফৰ, যিয়ে আমি প্ৰাৰ্থনা নকৰোঁ কিয়, সপোন নেদেখোঁ কিয়, লেজিছলেশ্যন নকৰোঁ কিয়, যেতিয়ালৈকে আমি শিক্ষকক এম্পাৱাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে একো নহয়। মানে এইটো যোনটো ক্লাছৰুমত যিটো হ'ব সেইটোৱেই হ'ব। স্কুল আল্টিমেটলি কি ক্লাছৰুমত যিটো হয়, সেই ক্লাছৰুম মানে মই 4 বেৰৰ ক্লাছৰুমেই কোৱা নাই। ধৰি লওক ফুটবলৰ শিক্ষকজনে ফুটবলত গ্ৰাউণ্ডত কি শিকাইছে সেইটো ক্লাছৰুম, সেইটো ফুটবলৰ ক্লাছৰুম। তো ক্লাছৰুমত যিটো ক্লাছৰুম ট্ৰানজেকশ্যন সেইটোৱে সেই মেকিনচি ষ্টাডিটোও পাইছিল, আৰু এইটো OECD-য়েও সেইটোৱে কৈছে, OECD এডুকেশ্যন পেপাৰছেও, যে যিয়ে শিকাবৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনিৰ যাৰ মাজত আছে তেওঁলোকক আমি টানিব লাগিব। মই এটা বেলেগ টপিকলৈ নেক্সট টপিকটোলৈ যাওঁ, যে আমি শিক্ষকক যিখিনি মানুহে শিক্ষকতা কৰিব বাবে সক্ষম, মষ্ট কেপেবল। আজি যদি মোক কোনোবাই কয় যে মই ডাক্তৰ হ'ব লাগে, পেচেণ্টে মোৰ মাত শুনিলেই মৰি থাকিব, মোৰ কেয়াৰিঙৰ অকণো গুণেই নাই, গতিকে মই ডাক্তৰ হ'ব নোৱাৰোঁৱে, কোনো পধ্যেই নোৱাৰোঁ। এতিয়া মাক দেউতাকে কিছুমানে জবৰদস্তি ল'ৰাও কৰি ডাক্তৰ হয়। মই এবাৰ এজনৰ তাত গৈছিলোঁ, যে আৰে মই ক'ত ফচি গ'লোঁ, মইতো আৰ্মিত যাব লাগিছিল, মেডিকেলত নহ'ল মোৰ, মেডিকেলত কিবা তেওঁৰ হেৰি আছে, ফ্লেট ফুট আছিলে, তেওঁ নাপালে, ডাক্তৰ হ'ল। মই বোলো সৰ্বনাশ, আজি মৰিলোঁ। এতিয়া মানুহ যি যেনেকুৱা সেই য'ত স্কিল আছে মানুহজনৰ তাত যাব লাগে। সেই শিক্ষক হ'বৰ যাৰ গুণ আছে, আমি প্ৰত্যেকে স্কুল কলেজত পঢ়ি আহিছোঁ, কিছুমান শিক্ষক এনেকুৱা হয় মানে ক্লাছ ঠেলি হেঁচুকি কৰিব যাওঁ। আৰ্যত আছিল অংকৰ শিক্ষক, তেওঁৰ ক্লাছ সকলোৱে কৰিব আহে, বিভিন্ন ঠাইৰ পৰা মানুহে ঠেলি হেঁচুকি কৰিব, আৰু কিছুমান শিক্ষকৰ নাম শুনিলে ল'ৰা ছোৱালী পলায়। এইটো হ'ল যে ভাল মানুহজনক আনিব পাৰিছোঁ নে নাই। কিন্তু আমি দেখোঁ
যে ভাল মানুহজনক আমি শিক্ষকতাৰ পিনে আনিব পৰা নাই। ইন জেনেৰেল আজিও যদি আমি ল'ৰা ছোৱালী, মই সেইটো কৰোঁ প্ৰায়, ল'ৰা ছোৱালী সুধোঁ যে কোনে শিক্ষকতা, মই লাষ্ট যেতিয়া প্ৰপাৰলি শিক্ষকতা কৰিছোঁ আৰু লাষ্ট বেটছটোত মই সুধিলোঁ যে কোনে কোনে শিক্ষক হ'বা? কোনেও নহয়। এজনে কৈছে মই হেৰি হ'ম, মই লেকচাৰাৰ হ'ব খোজোঁ। বোলে শিক্ষক কিয় নোহোৱা? বোলে ছাৰ শিক্ষকতাত পইচা নাই, টকা নাই। তো আমি তাৰ ওপৰত সেইটোতো হয়। আৰু কিবা কথা আছে নেকি যি কাৰণে আমি ভাল মানুহক শিক্ষকতাত আনিব পৰা নাই, বা অন্য কিবা যদি আপুনি কয়? এইটো বৰ জটিল কথা আচলতে। শিক্ষকতাৰ বৃত্তিৰ প্ৰতি আগ্ৰহ যাতে বাঢ়ে, ভাল ভাল চোকা মানুহবিলাক যাতে শিক্ষকতাৰ ফালে আহে, সেইটো কাৰণে ভাৰত চৰকাৰে আজি বহুত বছৰ আগতে এটা পে' কমিশ্যনত হঠাতে শিক্ষকৰ দৰমহা বহুত ভাল কৰি দিলে। তাতে এজন IAS অফিচাৰে তেওঁৰ প্ৰথম চাকৰিত জইন কৰি যিটো স্কেল পায়, এজন শিক্ষকৰ কলেজত চাকৰি কৰি একে স্কেল পায়। আজিও সেইটো এতিয়াও চলি আছে। হয়, মানে কলেজৰ আৰু IAS অফিচাৰৰ একে স্কেল। গতিকে কথাটো হৈছে কি যে ইট ইজ নট অলৱেজ দ্য মানি। এতিয়া আমাৰ কিন্তু এটা কথা ছাৰ দাদা, এই হেৰিয়াত কলেজত কিন্তু আজিকালি বহুতে ইচ্ছা কৰে যাবলৈ, স্কুল শিক্ষকৰ কিন্তু হোৱা নাই। স্কুল শিক্ষকৰ হোৱা নাই। মই স্কুলৰ কথাটো ক'ম। তাৰমানে কলেজৰ শিক্ষকবিলাকে আজিকালি আমাৰ ভাৰতীয় অৰ্থনীতি হিচাপত বা আমাৰ অৰ্থনৈতিক যিটো দেশখনৰ অৱস্থা, সেইটো হিচাপত কলেজ শিক্ষকসকলক এটা সন্মানজনক দৰমহা দিয়া হৈছে। মানুহৰতো নেচেচিটিৰ কোনো অন্ত নাই আপোনাৰ মানে কথাটো, কিন্তু মই ভাবোঁ যে ৰেচপেক্টেবল চেলাৰী এটা পায়। তাৰ পাছতো কিন্তু এইটো মই নিজেও কলেজ এখনৰ গভৰ্ণিং বডিত জড়িত, মই অলপমান অভিজ্ঞতা এটা আছে। মোৰ কলেজখনৰ বুলি মই কোৱা নাই, কিন্তু নিজেও কলেজত কাম কৰিছে আপুনি, মইতো প্ৰফেছৰ হৈ থাকোঁতে আপুনি ভলণ্টাৰী ৰিটায়াৰমেণ্ট ল'লোঁ। গতিকে কিন্তু কথাটো হৈছে কি যে এইটো দেখা গৈছে যে খুব ভাল দৰমহা দি ভাল মানুহক, চোকা মানুহক আকৰ্ষণ কৰাৰ কাৰণে সেইটো কৰি পেলাই যিটো কথা ভবা হৈছিল, সেইটোৱে নিশ্চয় কাম দিছে, কিছু শতাংশ কাম দিছে, কিন্তু সেইটো 100% কাম এতিয়াও কৰা নাই। তাৰমানে আচল ভিতৰৰ পৰা যদি শিক্ষকতাৰ কথাটো যদি ভিতৰৰ পৰা নাথাকে, আপুনি বহুত টকা দৰমহা দিলেও কোনোবা ভালকৈ নকৰে। আৰু যাৰ সঁচাকৈ শিক্ষক হোৱাৰ মন থাকে, কিমান টকা দৰমহা পাইছে বহুতে সেইটো কথা, কম দৰমহাটো খুব ভালকৈ কাম কৰি আছিল, তেওঁলোকে এতিয়াও ভালকৈ কাম কৰি আছে। গতিকে সেইটো তথাপি মই ভাবোঁ যে শিক্ষকসকল বৃত্তিৰ প্ৰতি অনাৰ কাৰণে পইচাৰ কথাটো এটা আছেই। কলেজত যি ধৰণে কৰা হৈছে, স্কুলৰ শিক্ষকৰ ক্ষেত্ৰত সেইটো ইমানখিনি কৰা হোৱা নাই। তথাপিও মই ভাবোঁ যে আগৰ তুলনাত শিক্ষকসকলৰ দৰমহাও এতিয়া মানে আমাৰ ছ'চাইটি হিচাপত বেয়া নহয়, খুব বেয়া নহয়, আৰু ভাল হওক। চৰকাৰী হাৰটো আৰু ভাল হওক, সেইটো মই কৈছোঁৱেই। কিন্তু সেইটো একমাত্ৰ কাৰণ কিন্তু নহয়। কাৰণ এনেকুৱা বহুত কথা আছে যে সেই একে পইচাতে বা তাতকৈ কম পইচাটো বেলেগ চাকৰি এটা কৰি থাকে, চৰকাৰী অফিচ এটাত চাকৰি কৰে, মানুহ তাতে সন্তুষ্ট হৈ থাকে। শিক্ষকতাত বহুতে উপায় নাপায়, শিক্ষক হ'লোঁ এনেকুৱা ধৰণৰ যদি সেই মনোভাৱ যদি লৈ আহে, আপুনি যিমান টকা দিলেও তেওঁৰ সেই বস্তুটো মনৰ পৰা নাযায়, সেইটো বুজা বুলি ভাবে। বাৰে এটা প্ৰশ্ন সুধিলে ল'ৰা ছোৱালী খং উঠিব, তেওঁ ভালকৈ আন্তৰিকতাৰে কাম নকৰিব। তাৰ বিপৰীতে একেবাৰে খুব কম পইচাটো বহুতেতো বিনামূলীয়াকৈ বছৰ ধৰি কাম কৰি, কিছুমান স্কুলতো আপোনালোকে নিজে ৰিপৰ্ট পায়, একোখন ভেঞ্চাৰ স্কুল বুলি যিটো কয়, 25 বছৰ 30 বছৰ এক পইচা নোলোৱাকৈ শিক্ষকতা কৰি গ'ল, একো নাই, 1 টকাও নাপালে। সেইকাৰণে আমাৰ গোটেই অভাৰঅল যিটো মাইণ্ডছেটটো, সামাজিক পৰিৱেশটো, এই কথাবিলাকৰ সলনি হ'ব লাগিব। আৰু হ'লেহে সেই কথাবিলাকৰ আচলতে পৰিৱৰ্তন হ'ব। কিন্তু ভাল মানুহ শিক্ষকতালৈ আহিব লাগিব। আৰু এতিয়া আহিছে কিন্তু ভালেখিনি নতুন, আনকি হাইস্কুলৰো যিবিলাক টেটৰ জৰিয়তে যিবিলাক শিক্ষক আহিছে, তুলনামূলকভাৱে ভাল খুব চোকা ল'ৰা ছোৱালী আহিছে। তাতো কিন্তু আকৌ এই কথাটো যে আমি টেট কোৱালিফাইড খুব ভাল টিচাৰ আছে, কোৱালিফাইড, ভেৰি কম্পিটেণ্ট। তাৰে মাজতো এনেকুৱা হয় যে তাৰে বহুতখিনি খুব ভালকৈ কৰিব খোজে, একাংশই আকৌ বেয়া পায় যে এওঁলোকে অলপ বেছি কৰিছে বুলি ভাবে, এনেকুৱা ধৰণৰ কথা এটাও আছে। আৰু দ্বিতীয় কথা যে চাকৰিটো পাই গ'লোঁ, চৰকাৰী চাকৰি, গতিকে মোৰ আৰু নিৰাপদ, লাইফ ইজ ছিকিউৰ্ড, গতিকে মই কাম কৰিলেও পইচা পাম, নকৰিলেও পইচা পাম। এইবিলাক বহুত সমস্যা আছে আচলতে। সেইকাৰণে সামাজিক, আৰু মই ভাবোঁ যে আমাৰ দেশখনত এটা পপুলেশ্যনটো, জনসংখ্যাটো এটা ডাঙৰ প্ৰব্লেম বহুত ক্ষেত্ৰত। এই ধৰক নিজৰ চইচ মতে, নিজৰ এপ্টিটিউড মতে এটা কেৰিয়াৰ, এটা প্ৰফেশ্যন বাছি লোৱাৰ কাৰণে আমাৰ ধৰক বহুত সময়ত আমি ইচ্ছা নাথাকিলেও এটা প্ৰফেশ্যনত যাব লগা হৈ যায়, কাৰণ দেয়াৰ আৰ ন' আদাৰ অপশ্যনছ। আমাৰ জনসংখ্যাটো, পপুলেশ্যনটো যিমান পপুলেশ্যন, সেই হিচাপে চাকৰি এভিনিউজ কিমান আছে, খুব কম। সেইকাৰণে মানে সেইবিলাক বহুত ধৰণৰ জটিল কথা আচলতে মই আছে বুলি ভাবোঁ এইবিলাক। হয়, শিক্ষকতাৰ ক্ষেত্ৰত আমাৰ কৃষ্ণ কুমাৰ য়েছ, তেওঁ অলপতে ক'ত লিখিলে, পেপাৰৰ এডিটৰিয়েলত ইণ্ডিয়ান এক্সপ্ৰেছ, টাইমছ অফ ইণ্ডিয়া, কোনোবাটোত লিখিলে, মই পাহৰিছোঁ এই মুহূৰ্ততে। তেওঁৰ কেইবাজনো চিনাকিৰ কথা লিখিছে যে কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা চাকৰিটো এৰিছে, কাৰণ তেওঁলোক গৈ পেলাই লাহেকৈ ইমান বেছি কমপ্লায়েন্সৰ বোজাটো ইমান হৈছে, মানে ৰিপৰ্ট দিব লাগে,
কেৱল ৰিপৰ্টৰ বাবেহে সেই ৰিপৰ্টিঙৰ দ্বাৰা ছাত্ৰৰ কি উপকাৰ হৈছে সেইটো নহয় ছাত্ৰক আপুনি লেচন প্লেন আপুনি নিব লাগেতো মিনিমাম এটাতো লাগেই প্ৰায় 3টা ল'ব লাগে যাতে 3 ধৰণৰ ছাত্ৰক আপুনি বেলেগ ধৰণে বনাব লাগে অৰ্থাৎ প্ৰত্যেক দিনৰ লেচন প্লেন আপুনি বনাব আপোনাৰ লং টাৰ্ম প্লেন মিড টাৰ্ম প্লেন এই যিবিলাক কথা থাকে এনে সমাজেতো ভাবে যে যিকোনো মানুহে শিক্ষক হ'ব পাৰে কিন্তু শিক্ষকতাত এটা আৰ্ট থাকে আৰু এটা প্ৰফেশ্যনেল নলেজ থাকে প্ৰফেশ্যনেল কম্পিটেঞ্চি থাকে সেইটো সমাজে বেছিভাগ মানুহে এইটো গ্ৰহণ নকৰে আৰু শিক্ষকতাৰ ক্ষেত্ৰত স্কুলীয়া শিক্ষকতাৰ ক্ষেত্ৰত এইটো যে এটা টেকনিকেল নলেজ ইয়াত আছে সেইটোৱে মানে স্বীকাৰ নকৰে কোনোবাই ফাৰ্ষ্ট ক্লাছ পাছ কৰিছে গতিকে তেওঁ শিক্ষক হ'ব পাৰিব নোৱাৰিবও পাৰে তেওঁৰ সেই কমিউনিকেশ্যন স্কিল মুঠেই নাথাকিব পাৰে আৰু যিসকলে শিক্ষকতা হৈছে মই ভাবোঁ তেওঁ সেইটো ভাল লিখিছিলে তো মই চাম সেইটো পায় নে নাপায় লিংকটো পঠাব পাৰা ইণ্ডিয়ান এক্সপ্ৰেছতে লিখে চাব লাগিব এইটো কথা কিন্তু খুব ভাল কথা আপুনি উলিয়ালে এইটো এটা কথা কিন্তু শিক্ষকতা বৃত্তিৰ প্ৰতি মানে আগ্ৰহ কমি যোৱাৰ বিশেষকৈ মই স্কুলৰ চৰকাৰী স্কুলৰ অসমৰ কথাটোতো জানোৱেই বেলেগ ৰাজ্যতো হ'ব চাগে এই যে টিচিঙৰ বাহিৰে আন যিবিলাক কাম এতিয়া কৈছে টিচিং হেজ বিকাম ছেকেণ্ডাৰী এনেকুৱা ধৰণৰ হৈ গৈছে তাৰমানে ইমান বেছি বিভিন্ন কামত তেওঁলোকক কৰা হয় আৰু ৰিপৰ্টিং আপোনাৰ যিকোনো চৰকাৰী আঁচনিবিলাকৰ ৰিপৰ্টিঙৰ কথাটো শিক্ষকবিলাকো জড়িত কৰা হয় গতিকে সেই কথা যিটো ক্লাৰিকেল যিটো কাম গোটেই শিক্ষকবিলাকে ক্লাৰিকেল কামটো বহুত বেছি কৰিব লাগে মানে ইনষ্টেড অফ টিচিং সেইটোৱে কিন্তু গোটেই বিৰাগ ভাৱ এটা আনিছে তাৰমানে শিক্ষক নোহোৱা হ'লে ভাল আছিল আৰু বিশেষকৈ স্কুলৰ যিবোৰ হেডমিষ্ট্ৰেছ বা হেডমাষ্টাৰজনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এই ৰিপৰ্টিঙৰ কথা কৈ থাকোঁতে বিভিন্ন প্লেনিং কৰি থাকোঁতে যায় তেওঁ কোনে কি শিকাইছে নিশিকাইছে চাবৰ কাৰণে ল'ৰা ছোৱালীয়ে কিমান ইম্প্ৰুভ কৰিছে এইটো পাইছোঁ ইয়াতে মিত্ৰাই দিলে তাত টিচাৰ ইজ ৱাকিং এৱে এইটো লিংকৰ পৰা ওলালে তোমাৰ আগত ছেভ আছিলে নহয় মই স্ক্ৰীনশ্বট লৈ থৈছিলোঁ আচ্ছা স্ক্ৰীনশ্বট লৈ থৈছিলা কোন ডেটৰ চাব লাগিব ইণ্ডিয়ান এক্সপ্ৰেছে থাকিব লাগে কোন তাৰিখ আছিলে মই ওলাব দেখা যাব এই যে ৰিপৰ্টিংটো কৰা হয় তাৰ হ'ল কি হোৱাট ইজ দ্য পাৰপাজ উদ্দেশ্যটো কি মই এই তথ্যখিনি পঠাব লাগে এতিয়া প্ৰথমতে আপোনাৰ চাব আহিলে কি আহিলে পেন আহিলে পিপলছ এনৰলমেণ্ট নাম্বাৰ অপাৰ আহিলে মানে এইটো বিউৰেক্ৰেটসকলে মানে যিখিনি আমোলা বহি আছে ছেক্ৰেটাৰীয়ে হওক কোনোবাই হওক তেওঁলোকে চাব লাগে কিন্তু ল'ৰা ছোৱালী শিক্ষাটো কাৰ ভাল হৈছে নহৈছে সেইটো কেনেকৈ কৰিব এই কিছু তথ্য লাগে কিন্তু সেই বহুত বেছিৰ বাবে তথ্য নালাগে তথ্য লাগে কিবা ইমপ্লিমেণ্ট কৰিবলৈ পলিচি বনাবৰ বাবে কিন্তু পলিচিত ক্লিয়াৰলি দেখা পাই আছোঁ আমি গোটেই পৃথিৱীতে ক্লিয়াৰলি দেখা পাই আছোঁ যে কাৰিকুলাম বনাবৰ কাৰণে আজি ক্লাছ 6ত আহোম পঢ়াব লাগিব ক্লাছ 7ত চোলা পঢ়াব লাগিব ক্লাছ 8ত ভক্তি মুভমেণ্ট পঢ়াব লাগিব এই যে এনেকৈ ধৰি দিয়ে কিয় তাৰপিছত গণ্ডগোল কোনোবাই ভুল কৰে কিবা কৰে তাৰপিছত কোনোবা চেঞ্চিটিভিটিত আঘাত হয় কাৰোবাৰ কোনোবা এটা কমিউনিটিৰ এই চেণ্ট্ৰেল ডিৰেকশ্যনটো কিয় শিক্ষকক নিজৰ কাৰিকুলাম বাচিবলৈ কিয় দিয়া নহয় শিক্ষকে নিজৰ কাৰিকুলাম কিয় দিব নোৱাৰে দিব পাৰে আৰু পৰীক্ষাৰ পাতোঁতেও আমি ল'ৰা ছোৱালীক জ্ঞানৰতো শেষ নাই আপুনি যেতিয়া বাচিব তুমি যেতিয়া বাচিবা ফিজিক্সৰে হওক হিষ্ট্ৰীৰে হওক বুৰঞ্জী আপুনি কোনটো এৰিব যদি আমি কেৱল চিপাহী বিদ্ৰোহে পঢ়াব লাগে তেনেহ'লে চিপাহী বিদ্ৰোহৰ নায়ক কিমান আছে শ আছে প্ৰত্যেকজনক পঢ়াব পাৰিমনে আমি সেইটো নোৱাৰোঁ স্বাধীনতা সংগ্ৰামী আমাৰ গোটেই দেশখনেই ভাৰত মস্ত দেশখন আমাৰ অসমতে ওলাব 100জনমান অসমতে ওলাব একদম সাংঘাতিক যিসকলে নিজৰ জীৱন ত্যাগ দিছে আৰু ৰাজ্যই 20-30খন ৰাজ্য এই 6,000-7,000 মানুহক আমি ল'ৰা ছোৱালীক পঢ়াই শেষ কৰাব পাৰিম নেকি অৰ্থাৎ কণ্টেণ্ট হেভি হোৱাৰ প্ৰয়োজন নাই এইটো এতিয়া আজি সকলোৱে মানি লোৱা কথা হ'ল একোজন মানুহে লক্ষ্মীবাঈয়ে দুখ পালে তেওঁৰ সন্তান তুলি লোৱা হৈছিল ডক্ট্ৰাইন অফ লেপছ তেওঁৰ বিৰুদ্ধে কৰিলে তেওঁ সন্তানক পিঠিত বান্ধি যুদ্ধত গৈছে যিটো মাতৃৰ বেদনা বা কনকলতা আৰু তেওঁৰ লগত আছিলে আমাৰ কোন কনকলতা আৰু মুকুন্দ কাকতি তেওঁলোক দুইজন বা আৰু মানুহ ঢুকাইছে কনকলতা সেই সৰু ছোৱালীজনী যিটো দুখেৰে গৈছে আৰু গুলিয়াই দিছে সেই বস্তুটো জানিলেইতো হয় আমি সেইটোহে শিকাব লাগে ল'ৰা ছোৱালীক যে দেশৰ প্ৰতি প্ৰেম দেশৰ কাৰণে মৰি গৈছে কোনোবাই জীৱনটো জেলত সোমাই বহি আছে কাৰোবাৰ হাত ভৰি ভাঙি দিছে পিটি ব্ৰিটিছৰ চিপাহীয়ে মাৰি হাত ভৰি ভাঙি সেই বস্তু যে নাম্বাৰ্ছ লাগে নেকি নহয় তুমি 100জন মানুহৰ বিষয়ে জানিব লাগিব সেইটো দৰকাৰী নহয় সেই চেণ্টিমেণ্টটো জানিব লাগে যে সমাজৰ বিষয়ে মই কিমান ত্যাগ কৰিছিল আমাৰ পূৰ্বজসকলে সমাজৰ কাৰণে দেশৰ কাৰণে নিজৰ লাইফ লিম প্ৰপাৰ্টি লিবাৰ্টি সকলোখিনি নিজৰ সম্পত্তি ধন সম্পত্তি নিজৰ দেহা
নিজৰ স্বাধীনতা সকলো ত্যাগ কৰিছে, নিজৰ জীৱন চব ত্যাগ, সেই বস্তুটোহে জানিব লাগে। তো সেইটোতো এটা ৰিচাৰ্চ কৰি, এটা ছমহীয়া ৰিচাৰ্চ কৰি পেলাই এটা ছেমিষ্টাৰত এটা ৰিচাৰ্চ কৰিলে ল'ৰা এটাই, সেইটো নাই। আমি প্ৰগ্ৰেম কৰিব খোজোঁতে যে এনেই PhDত ধৰক এইটো থাকে যে 50টা প্ৰতিটো 50টা শব্দত এটা ৰেফাৰেঞ্চ যাব, তাৰে কেইটামান চেমিনেল ৱৰ্ক যাব, কিছুমান ৰিচাৰ্চ পেপাৰ যাব, এটা মানে নিউজ পেপাৰ আৰ্টিকেল দিব পাৰে, কিন্তু চেমিনেল ৱৰ্ক থাকিব লাগিব, ৰিচাৰ্চ পেপাৰ থাকিব লাগিব। তো আমি এইটো নাজানো যে 10ৰ ল'ৰা ছোৱালীয়ে ৰিচাৰ্চ যদি কৰে, এটা যদি 6 মাহৰ বা 3 মাহৰ এটা ৰিচাৰ্চ প্ৰজেক্ট ছাবমিট কৰে, তাৰ ৱৰ্ড কাউণ্ট কিমান হ'ব? 5000 হ'ব, 2000 হ'ব? আমি তাৰ এভাৰেজটো নাজানো, কিয়নো আমাৰ ইয়াত কৰাই হোৱা নাই, পপুলেশ্যন লেভেলত আমাৰ ইয়াত কৰা হোৱা নাই। যদি আমাৰ 1 লাখ ল'ৰা ছোৱালী এটা ক্লাছত পঢ়ে, ভাৰততো 1 কোটি ল'ৰা ছোৱালী পঢ়ে এটা ক্লাছত, সেই 1 কোটি ল'ৰা ছোৱালীৰ আমাৰ সেই ষ্টাডিটো নাই যে আমি কিমানটা শব্দ 100টা শব্দৰ পাছত 2টা আমি চাইটেশ্যন বিচাৰিম। কাৰণ আমাকতো শ্বপিং লিষ্ট অফ চাইটেশ্যন নালাগে যে অমুক লিখকে অমুক কৈছিল, অমুক লিখকে অমুক কৈছিল, সেইটো নালাগে নহয়। অমুক লিখকজনে কৈছিল যে কনকলতাই দেশৰ হকে নিজৰ প্ৰাণ ত্যাগ দিছিল কাৰণ দেশক ভাল পাইছিল। মই ভাবোঁ সেইটো কথা এই কাৰণত মই ভাবোঁ, অমুকে অমুক কৈছিল, তমুকে তমুক কৈছিল। এই শ্বপিং লিষ্ট অফ কোটেশ্যনৰ প্ৰয়োজন নাই, আছে জানো? সেই স্বাধীনতাৰ শিক্ষকক কিয় দিয়া নহয়? নাই, শিক্ষকৰ কেপাচিটি নাই, তো শিক্ষকৰ কেপাচিটি বঢ়োৱা। এইটোতো আৰু এতিয়া আজিতো আৰু এই কথাষাৰ কৈ থাকিবলগীয়া কথা নহয়, শটা ষ্টাডিয়ে ক'লে নহয় কিয়? সেইটো প্ৰশ্ন তুমি কিয় ভাবা মিত্ৰা, এইটো নহয় কিয়? নহয় কিয় উত্তৰটো মোৰ ওচৰত ইটছ গ'জ বেক য'ত মই ষ্টাৰ্ট কৰিছিলোঁ। আমাৰ মানে যিয়ে ছিষ্টেম নবনাওঁ, যিমানে কমপ্লায়েঞ্চ নবনাওঁ, যিমানে ষ্ট্ৰাকচাৰ নবনাওঁ, যিমানে ৰিপৰ্টিং ছিষ্টেম নবনাওঁ কিয়, উই আৰ ইণ্টেলিজেণ্ট ইনাফ তাৰ গেপ ওলোৱাৰ কাৰণে। আজি আমি চবেই চাই আছোঁ যে ইমান বস্তু দিব দিছে, ইমান ৰিপৰ্টিং, চেক বক্স ৰিপৰ্টিংহে হৈ আছে। আচল কাম যিটো ৰিয়েলি যিটো ফ'কাছত লৈ পেলাই সেইটো বিচাৰিছিলে, সেইটো কি আমি এচিভ কৰিব পাৰি আছোঁ? মষ্টলি ইট ইজ চেক বক্স কমপ্লায়েঞ্চ। ইমান কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট ইমান ঘণ্টাৰ হ'ব লাগে, সেই ঘণ্টাটো আমি কেনেকৈ এচিভ কৰি আছোঁ? তাৰ ইম্পেক্ট আহি আছেনে নাই? মানে যিটো ট্ৰেইনিং, ইমান আৱাৰ্ছৰ ট্ৰেইনিঙৰ পিছত হোৱাট ইজ দ্য চেঞ্জ দেট ইজ হেপেনিং ইন দ্য ক্লাছৰুম, আমি সেইটো ইম্পেক্ট এছেছমেণ্ট কৰি আছোঁ জানো? ছ' কেতিয়াও নহ'ব আনলেছ এণ্ড আনটিল এগেইন আমাৰ সেই ইণ্টাৰনেল অৰিয়েণ্টেশ্যনটো যেন মানে যদি ঠিক নাথাকে। এগেইন আই কাম বেক টু চেল্ফ ইন দ্য চেন্স যে আমাৰ এটিটিউডবোৰে এনেকুৱা হৈ গৈছে, যেনেকুৱা আপুনি কৈ আছিলে যে চেলেৰি ভাল দিলেই যে ভাল কাম কৰিব, এবছলিউটলি নহয়, এবছলিউটলি নহয়। দেৰ ইজ আ কাইণ্ড অফ ছামথিং উইচ ড্ৰাইভছ এক্সিলেঞ্চ। এতিয়া আমাৰ যিটো সমাজ ব্যৱস্থা, আমি যেনেকৈ ডাঙৰ কৰোঁ ল'ৰা ছোৱালীক, আমি সেই এক্সিলেঞ্চটো এনকাৰেজ কৰোঁ নেকি? এতিয়া যেতিয়া মই ছেইম কথাটো যদি অকণ বেলেগকৈ কওঁ যে মানে ইনষ্টেড অফ থিংকিং যে গভৰ্ণমেণ্টৰ বা ৰেগুলেটৰী অথৰিটিৰ পৰা আমাৰ ওচৰত কিছুমান চেকলিষ্ট হৈ আছে, আমি আৰু এটা এক্সাম্পল লওঁ। ছাপ'জ পংকজৰ এটা স্কুল আছে। এতিয়া পংকজ বিচাৰিছে যে মডাৰ্ণ ইংলিছ স্কুলৰ 100টা ব্ৰাঞ্চ ইন দ্য নেক্সট 10 years গোটেই ভাৰতবৰ্ষত যেন হয়। দ্য মোমেণ্ট পংকজ ইউ থিংক ডেট, হাউ উইল ইউ ৱৰ্ক? উইল ইউ ৱৰ্ক এজ মানে যে প্ৰত্যেকটো স্কুলৰ এটা মানে এটা ফ্ৰীডম থাকিব নিজে কৰাৰ, নে কি পংকজে এইটো ভাবিব যে যিহেতু মডাৰ্ণ ইংলিছ স্কুলৰ এইটো লিগেচি, এইটো মানে কোৱালিটি এচিভ কৰিব লাগিব, আৰু সেই কোৱালিটিটো এচিভ কৰাৰ কাৰণে যিটো আমি স্কেলেবিলিটিৰ কথা কওঁ, চ' সেই একেটা মানে টু এচিভ কোৱালিটি এট ডেট স্কেল ফ্ৰম 1:100 তুমি কি কৰিবা? তুমি তেতিয়া এটা কমপ্লায়েঞ্চ ষ্ট্ৰাকচাৰ এটা বনাবাই। সেইটোতো গোটেই বিশ্বতে সেনেকুৱা মানে দেট ইজ দ্য ছিষ্টেম এণ্ড দেট ইজ দ্য ডিলেমা কি আমি ডু উই স্প্ৰেড থিন অৰ ডু উই গ' ডিপ? চ' চাগে আই এম জাষ্ট গিভিং এডভান্টেজ টু দ্য পলিচি মেকাৰ্ছ অৰ দ্য এডুকেশ্যন ডিপাৰ্টমেণ্ট যে তেখেতসকলে চাগে ভাবে যে আমি এইটো যদি বান্ধি নিদিওঁ তেনেহ'লে যিমানখিনি চাগে হ'বলগীয়া আছে সিমানখিনিও এডুকেশ্যন চাগে এচিভ নকৰিব। কিয়নো এটাটো হ'ল কেপাচিটি বিল্ডিং, কিন্তু যিমানে কেপাচিটি বিল্ডিং নকৰা, আনলেছ এণ্ড আনটিল আই এম কমিটেড টু দেট, সেই কমিটমেণ্টটো এটা ইণ্টাৰনেল বস্তু পংকজ, সেইটো চেলেৰি দি নাহিব, সেইটো কোনো পধ্যে নাহিব আনলেছ এণ্ড আনটিল আই বিলিভ ইন দেট। আৰু ছেডলি আজি আমি টিচাৰৰ কথা কৈছোঁ,
আমি ইনফেক্ট সিদিনাই আলোচনা কৰি আছিলোঁ যে এটা ইঞ্জিনিয়াৰিং কলেজত ছোৱালী, মই নিজৰ ছোৱালীৰে এক্সাম্পল দিছোঁ, ক্লাছ 12 পাছ কৰি গৈছে, এতিয়া ইণ্টাৰভিউত বহি আছে, ইণ্টাৰভিউত সিহঁতক পেকেজ দিয়া গৈ আছে 35 lakhs, 40 lakhs, 42, 45 lakhs. 3 বছৰত ইমান কি কেপাচিটি বিল্ডিং হ'ল যে এটা মানে ল'ৰা বা ছোৱালী ইমানখিনি মানে আৰ্ণ কৰিব পাৰিছে. ঠিক আছে বাৰু, আৰ্ণ কৰিলে. আৰ দিজ পিপল, ইটছ এ ৱাণ্ডাৰফুল পেকেজ যে এটা 21-22 ইয়াৰৰ ল'ৰা ছোৱালী যদি ইমানখিনি আৰ্ণ কৰি আছে, ইজন্ট ইট এপ্ৰিচিয়েবল? ইট ইজ. আৰ দে ডুইং দ্য বেষ্ট? দে আৰ ষ্টিল নট ডুইং দ্য বেষ্ট. চ' এগেইন যদি ফাণ্ডামেণ্টেলি যদি এনালাইজ কৰোঁ যে প্ৰব্লেমটো ক'ত, আই থিংক দ্য প্ৰব্লেম এগেইন লাইজ with self, that internal orientation, and আমি career যেনেকৈ চুজ কৰোঁ, আমি career কেনেকৈ চুজ কৰোঁ, পংকজ স্কুল কৰি পেলাই খুব বহুত মানে ভাল কৰিছে জীৱনত, ময়ো এটা স্কুল কৰোঁ, আমুক ইঞ্জিনিয়াৰ, ময়ো ইঞ্জিনিয়াৰ, মোৰ খুৰা ছোৱালী ডক্টৰ, ময়ো ডক্টৰ হ'ম. আণ্ডাৰ ঝাঁককে দেখো, ইউ হেভ টু চুজ বাই আণ্ডাৰষ্টেণ্ডিং কি তোমাৰ ইণ্টাৰনেল অৰিয়েণ্টেড, তোমাক কিহে কি কাম কৰি তুমি ভাল পোৱা. এক্সিলেঞ্চ ষ্টেমছ, মই এইটো মানে খুব হালকাকৈ কওঁ আৰু, নট এ ভেৰি গধুৰ কথা নহয় আৰু, ল'ৰা ছোৱালীক কোৱাৰ কথা যে এক্সিলেঞ্চ ষ্টেমছ ফ্ৰম হাৰ্ড ৱৰ্ক. মই মানে হাৰ্টটো লগাই য'ত কাম কৰিব পাৰিম তাত এক্সিলেঞ্চ আহিব. তাৰ কাৰণে না মোৰ পইচা লাগিব, না মোৰ ডিগ্ৰী লাগিব, না মোক কোনো ক'ব নালাগিব. আই উইল বি ছেল্ফ ড্ৰিভেন. সেই ছেল্ফ মটিভেশ্যনটো নাই. সেইকাৰণে যিমানে চেষ্টা কৰি নাথাকোঁ, আজি ইউ উইল চি ইভেন ইন ইয়ৰ স্কুল, হয়নে নহয়, তুমি যদি এটা ট্ৰেইনিং প্ৰগ্ৰাম এৰেঞ্জ কৰা, ইউ ব্ৰিং দ্য বেষ্ট অফ ট্ৰেইনাৰ, will the impact be the same on all the teachers? No. কিছুমানে একদম স্পঞ্জৰ নিচিনা এবজৰ্ভ কৰিব, নেক্সট দিনাৰ পৰা মটিভেটেড, এইটো শিকিলোঁ, এইটো এপ্লাই কৰিম. আৰু এজন হ'ব আৰু এইবোৰ কিমান কৈ থাকে. চ' এগেইন ইট কামছ টু দেট that self orientation. চ' সেই এতিয়া এইটো what is the way out? I really don't know what is the way out, but I think again আমি যদি এইটো বিল্ড আপ কৰোঁ যে লেট দ্য ফ'কাছ বি অন ইয়ৰ ছেল্ফ, দেট ইনাৰ জাৰ্ণিৰ ওপৰত যদি আমি ফ'কাছ কৰোঁ, তেনেহ'লে চাগে আমি এটা সমাজ হিচাপে অকণমান বেটাৰ কৰিম নেকি, এইটো মোৰ ধাৰণা. শৈলেশ, তুমি কি এনেকৈ ভাবা, মানে আমি নিজ ভালে জগত ভাল, মিত্ৰাই যিটো কৈছে, মানে এক্সিলেঞ্চ ইজ এবছলিউটলি ৰাইট. এক্সিলেঞ্চ, ড্ৰাইভ ফৰ এক্সিলেঞ্চ সকলোৰে নাথাকে. একদম ক্ৰেজি যিটো অৰ্জুনে ৰাতি ভাত খাই আছে, সকলোৱে খাই আছে, চাকি নুমাই গ'ল, অৰ্জুনে কিন্তু খাই আছে. খাই থাকোঁতে অৰ্জুনৰ মাথাত খেলিলে যে মইতো আন্ধাৰতো খাই আছোঁ, ইমান অভ্যাস মোৰ, গতিকে মই আন্ধাৰতো খাই আছোঁ. তেওঁ গৈ পেলাই ৰাতি আন্ধাৰত ধনুকাৰ প্ৰেক্টিছ কৰিব আৰম্ভ কৰিলে. দ্ৰোণাচাৰ্য দেখিলে যে এইটো ইমান বেছি আগ্ৰহী, তেতিয়া শব্দভেদী ভান শিকালে. বাকীবিলাকে শিকিব পৰা নাই, সেইটোতো হয়. কিন্তু এজ এ ছিষ্টেম সেইটো এটা ইণ্ডিভিজুৱেল লেভেল হ'ব পাৰে, কিন্তু এজ এ ছিষ্টেম আমি এইটোতো আৰু সন্দেহাতীত যে আমাৰ পাৰ কেপিটা ইনকাম $2,500 নহয়. আমি এখন দুখীয়া দেশ, যদি আমি লিষ্ট এখন উলিয়াওঁ 200খন দেশৰ, আমাৰ একেবাৰে তলৰ ফালে আমি আছোঁ, হয়. হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স UNDP-য়ে উলিয়াই, ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম, আমি তলত. পিজা টেষ্ট আহে, আমি একেবাৰে তলত. ওচৰে দেখাইছে আমাৰ শিক্ষা লেভেল একেবাৰে তলত. তাত তুমি কি ভাবা, ছিষ্টেম লেভেলত হোৱাটো নাই আমাৰ? তুমি যিকোনো এডুকেশ্যনৰ ৰিপৰ্ট, B.Ed আমি প্ৰত্যেকে কৰিলোঁ, তাতে আমাৰ যিমান ৰিপৰ্ট আছে বহুতে কৈ গ'ল, এইটোৰ 3 নম্বৰ NEP, 2টা আগতে হৈ গৈছে, প্ৰত্যেকটো NEP-য়ে কৈ গৈছে, একেখিনি কথাকে কৈ থাকিব লগা হৈছে, ছেইম অল্ড ষ্টৰি, ৰিকমেণ্ডেশ্যন কিন্তু একেই. হোৱা কিয় নাই আজিলৈকে? হোৱা কি? এম্পাৱাৰ দ্য প্ৰিন্সিপাল, এম্পাৱাৰ টিচাৰ্ছ, সেইটো হোৱা কিয় নাই? তাত মই অলপ বেলেগ টেক এটা ল'ম, প্ৰবলি মই এটা বেলেগ এটা চেপ্টাৰ আপোনাক মই টানিম নেকি এতিয়া, তেনেকুৱা লাগিছে. যিহেতু মেমে যিটো কথা ক'লে, দেট এ গাৰ্ল হু জইনছ ইঞ্জিনিয়াৰিং 3 বছৰত তাই 30-35 লাখৰ পেকেজ এটা পালে, কি শিকিলে? প্ৰবলি তাই যিটো কোম্পানীত জইন কৰিছে, দেট ইজ এ প্ৰফিট মেকিং বিজনেছ হাউচ, ৰাইট? চ' দে চিক টেলেণ্টত, তাত পইচাৰ সেই অভাৱটো কেতিয়াও নাথাকে. চ' দে পিক আপ দ্য বেষ্ট ব্ৰেইনছ, কিবা পটেঞ্চিয়েল দেখিছে কাৰণে ইমান পইচা এটা দিছে. আমি IITৰ কিছুমান ল'ৰা ছোৱালীয়ে 1 crore পেকেজৰ পৰা আৰম্ভ কৰে বুলি আমি উই গেট দ্য নিউজ. তো আমাৰ ফাণ্ডামেণ্টেল আমাৰ পলিচিত যদি চাই, আপুনি এটা স্কুল খুলিবৰ কাৰণে আপুনি কি কৰিব লাগে?
ফাৰ্ষ্ট আপুনি এটা চেৰিটেবল নন প্ৰফিট হেৰি হিচাপে ইউ হেভ টু বি ৰেজিষ্টাৰ্ড ছ'চাইটি অৰ এ ট্ৰাষ্ট বা নট ফৰ প্ৰফিট নট ফৰ প্ৰফিট কোম্পানী আছে নট ফৰ কোম্পানীও হ'ব পাৰে 25 হেৰিত হ'ব পাৰে তিনিটা অপশ্যনছ আছে চ' যেতিয়া এজ এন প্ৰমোটাৰ মই এটা কথা কওঁ চেৰিটি ইজ ফাইন মই চেৰিটি কোৱা নাই বহুতে চেৰিটি হিচাপে কৈছে আমি যিটো কৰি আছোঁ ইট ইজ চেৰিটি ড্ৰিভেন আমাৰ মটিভটো প্ৰফিট নহ'ব পাৰে বাট যদি উই ৱান্ট দ্য বেষ্ট প্লেয়াৰ্ছ টু কাম ইন বেষ্ট হেৰি টু কাম ইন আমি ফৰ প্ৰফিটটো আমি কি প্ৰফিটটো বেয়া শব্দ বুলি আমি কিয় ভাবোঁ ফাৰ্ষ্ট যদি ফৰ প্ৰফিট ইনষ্টিটিউশ্যনছ আহে প্ৰবলি দে উইল বি গেটিং দ্য বেষ্ট অফ দ্য বেষ্ট মটিভেটেড টিচাৰ্ছ দ্য চেলেৰি ৱন্ট বি এ বাউণ্ডেশ্যন তেতিয়া মই আমি শুনিম যে BEd কৰা এটা কেণ্ডিডেট এটাই বোলে 30 lakhs পেকেজত হি গট ইন টু দ্য হেৰি আমাৰ সেই এটা যিটো ছ'চাইটেল আমাৰ এজ এ মানে আমি এটা ভাবোঁ যে স্কুল বুলি ক'লেই যে প্ৰফিট হ'ব নোৱাৰে আদাৰৱাইজ আপোনাক কিয় ড্ৰাইভ কৰিব ভাল এটা ইনষ্টিটিউশ্যন কৰিবৰ কাৰণে হোৱাট মটিভেটছ ৰাইট চ' সেই পাৰ্চপেক্টিভটো আমি চাব লাগিব চ' আৰু যিটো চেলেৰি আৰু সেই মটিভেশ্যনৰ টিচাৰ্ছৰ কথা আছে দেৰ আৰ গুড টিচাৰ্ছ ন' ডাউট আপুনি যেনেকৈ ক'লে বহুত কম চেলেৰিত ফ্ৰীত কৰি আছে কিছুমানে বহুত ল' চেলেৰিটো বহুত হাৰ্ডৱৰ্ক কৰি আছে আৰু বহুতে বহুত ভাল চেলেৰি পায়ো কৰা নাই ইট ভেৰি কাৰণ চব আমাৰ 5 আঙুলি একেই হ'ব নোৱাৰে এটা স্কুল বা আমি যিকোনো অৰ্গেনাইজেশ্যন আমি কওঁ যে দেৰ আৰ ফিউ পিপল হু ড্ৰাইভছ দেট অৰ্গেনাইজেশ্যন টু এক্সেলেঞ্চ লাইক আমাৰ যদি 50 টিচাৰ্ছ আছে 50 ইকুৱেল নহয় সেই তাত 5জন বা 10জন মটিভেটেড টিচাৰ থাকিব যি আপোনাৰ স্কুলৰ সেই চব পেৰামিটাৰ বা সেইখিনি ওপৰত কৰি থাকে চ' উই নিড টু আইডেণ্টিফাই এণ্ড পেম্পাৰ দেম চ' দেট এই ষ্টেণ্ডাৰ্ডটো বাচি থাকে বাকীটো তেনেকৈ চলি থাকিব উপায় নাই আচ্ছা আমি এটা লাষ্ট ৰাউণ্ড এটা কৰোঁ আৰু তাৰপিছত শেষ কৰিম যিটো চলি আছে কথাটো উলিয়ালে প্ৰফিটটো আইনত আমাৰ আইন হিচাপে ব্লেক এণ্ড হোৱাইট ল হিচাপে একো নাই কিন্তু কেছ ল আছে য'ত আপোনাৰ সুপ্ৰিম কোৰ্টে বহুতটা ভাৰ্ডিক্ট দিছে য'ত তেওঁলোকে কৈছে যে শিক্ষাৰ পৰা প্ৰফিট কৰিব নোৱাৰে NEP-য়ে কৈছে NEP এটা পলিচি ডকুমেণ্ট পাৰ্লিয়ামেণ্টৰ আইন নহয় NEP-য়ে কৈছে তাৰপিছত আমাৰ বৰ্ডৰ ৰেগুলেশ্যনবিলাক আছে যে প্ৰফিট কৰিব নোৱাৰে এতিয়া ইনফেক্ট NEP-য়ে সেইটো কথা ক্লিয়াৰলি লিখিছে যে কিছুমান যিখিনি স্কুল আছে যিবিলাকে চেৰিটি হিচাপে কৰিব খুজিছে তেওঁলোকক আমি ভালকৈ কাম কৰিবলৈ সহায় কৰিব লাগে তো এইটো মই আপোনাক সোধোঁ আপোনালোকে এটা মডেল এটা চলাই য'ত বাকী জাতীয় বিদ্যালয়বিলাক আপোনালোকৰ ডাইৰেক্টলি হেৰিটোত যিটো কণ্ট্ৰলিং অথৰিটি থাকে মানে ছ'চাইটিখন থাকে সেইটো আপোনালোকৰ আণ্ডাৰত নহয় কিন্তু আপোনালোকে এটা ছিষ্টেমত মিলিজুলি কৰে আপোনালোকৰ কিতাপ একেই হয় কিবা আপোনালোকৰ পৰাই কিতাপটো লয় শিক্ষণ পদ্ধতিবিলাক আপোনালোকৰ পৰা অনুপ্ৰাণিত হয় বা আপোনালোকৰ যিটো মাৰ্কশ্বিট আদি সেইবিলাক আপোনালোকে শ্বেয়াৰ কৰে তো এই ক্ষেত্ৰত আপুনি কেনেকৈ ভাবে যে প্ৰফিটটো এতিয়া যেতিয়ালৈকে পাৰ্লিয়ামেণ্টৰ আইন নাই তেতিয়া সুপ্ৰিম কোৰ্টে যোনটো ক'ব ভাৰ্ডিক্ট কৰিব সেইটোৱে আইন দেশৰ আইন তো দেশৰ আইনত এতিয়া প্ৰফিটটো বন্ধ স্কুলৰ পৰা প্ৰফিট কৰিব নোৱাৰে কিন্তু এইটো বিভিন্ন পলিচি ডকুমেণ্টত কৈছে বিভিন্ন অথৰে পেপাৰত লিখিছে এছ'চিয়েশ্যনবিলাকে কৈ থাকে যে এইটো এটা হিপক্ৰেচি কাৰণ লুকাই চুৰকে হওক অন্য ধৰণে হওক প্ৰফিট স্কুলে কৰে কিছুমান স্কুল আছে যিয়ে নকৰে কিন্তু বেছিখিনি স্কুলে প্ৰফিট কৰে আৰু ছাৰপ্লাছ এটা বেলেগ বস্তু ছাৰপ্লাছটো লিগেলি এলাউড কাৰণ কোনো ধৰণৰ প্ৰাইভেট এণ্টিটিয়ে সেইটো লাগে নামঘৰে চলাওক আমাৰ নামঘৰটো বনাই আছে এতিয়া টকা নহ'লেতো আৰু বনাব নোৱাৰে চৰকাৰে ক'ব পাৰে টকা প্ৰিণ্ট কৰে বা বিভিন্ন বেংকৰ পৰা LICৰ পৰা আমাক পইচা দিয়ে তেনেকৈ চৰকাৰে ডেফিচিট বাজেট চৰকাৰে চলাব পাৰে কিন্তু কোনো প্ৰাইভেট অনুষ্ঠান কোনো ৰাজহুৱা অনুষ্ঠান ডেফিচিটত নচলে গতিকে স্কুলবিলাকক ছাৰপ্লাছ কৰাটো অনুমতি আছে কিন্তু সেই ছাৰপ্লাছটো ডিভিডেণ্ড হিচাপে ডিক্লেয়াৰ কৰাৰ অনুমতি নাই অৰ্থাৎ প্ৰফিট অনুমতি নাই চলিছে কৈছে যে প্ৰফিটটো কিয় ডাৰ্টি আমাৰ যিসকল ছ'চিয়েলিষ্ট তেওঁলোকে কয় নেহেৰুৱে কৈছিলে যে প্ৰফিট ইজ এ ডাৰ্টি ৱৰ্ড কিন্তু আমাৰ ট্ৰেডিশ্যনেল সেইটো নহয় শুভ লাভ বুলি আমাৰ যিটো ব্যৱসায়িকসকলে শুভ লাভ বুলিয়ে লিখে আৰু শুভ লাভ শুভ হয় শুভ বস্তু শুভ লাভ সেইটোৱে আমাৰ বিশ্বাস কিন্তু ছ'চিয়েলিষ্টসকলে সেইটো ভাল নাপায় প্ৰফিট ভাল নাপায় তো আপোনাৰ ক্ষেত্ৰত আপুনি কেনেকৈ ভাবে যে এইটো এতিয়াতো নহয়েই বাৰু কেৱল আমি যদি অলপমান নিজৰ ববীয়াকৈ নিজা অপিনিয়ন দিওঁ ব্যক্তিগত অপিনিয়ন আপুনি কেনেকৈ ভাবে যে স্কুলে প্ৰফিট কৰিলে বেছি স্কুলৰ ছাপ্লাই হ'ব পাৰে নেকি নে শিক্ষাৰ গুণ মানদণ্ড নষ্ট হ'ব নেকি
লোভীয়া মানুহৰ হাতলৈ গুচি যাব নেকি, এনেকুৱা কি ভাবে আপুনি? প্ৰথম কথাটো হৈছে স্কুল এখন ডেফিচিটত চলাব নোৱাৰে। ডেফিচিটত কি কাৰণে চলাব, কোনে চলাব? হয়, ডেফিচিটৰ পইচাটো ক'ৰ পৰা আহিব? ডেফিচিটৰ প্ৰথম কথা হৈছে সেইটোতো প্ৰশ্ন নুঠেই। ডেফিচিট মানে আপুনি স্কুলখন চলাই আছে, আপুনি সেই ডেফিচিটখিনি ক'ৰ পৰা আনিব? গতিকে আপুনি চুৰ কৰিব লাগিব। গতিকে সেইটো প্ৰথম গতিকে ডেফিচিটৰ প্ৰশ্নটো নাই। আপুনি এতিয়া শব্দটো প্ৰফিট বুলি কওক বা ছাৰপ্লাছ বুলিয়ে কওক। ছাৰপ্লাছ আৰু প্ৰফিটৰ টেকনিকেল ডিফাৰেঞ্চ আছে। ছাৰপ্লাছ হ'ল আপোনাৰ ৰাহি থাকি গ'ল, সেইটো আপুনি স্কুলৰ কামতে খৰচ কৰিলে, আৰু ৰাহি থাকি গ'ল আপুনি মালিক পক্ষই লৈ গ'ল, সেইটো প্ৰফিট। একজেক্টলি, সেইটোৱে কথাটো। এতিয়া ছাৰপ্লাছটো থাকিবই লাগিব প্ৰথম কথা। ছাৰপ্লাছ থাকিলে, আৰু সেই ছাৰপ্লাছ মানিখিনি যেনে আমি ট্ৰাষ্টৰ আণ্ডাৰত আমাৰ স্কুলখন চলে, ট্ৰাষ্টৰ আমাৰ ট্ৰাষ্ট ডিডত এই কথাটো লিখাই আছে, হোৱাট এভাৰ ইজ দ্য ছাৰপ্লাছ, যিখিনি হ'ব ডেট উইল বি ইনভেষ্টেড ফৰ দ্য ফাৰ্ডাৰ ডেভেলপমেণ্ট অফ দ্য স্কুল। এইটো লিগেলি একচেপ্টেবল, চবৰে থাকে, সেইটো থাকেই। আৰু তাৰ বাহিৰে যদি প্ৰেক্টিকেলি কি হয়, কোনোবাই যদি বেলেগ ৰাস্তাৰে বেলেগ কৰে, সেইটোতো আৰু আমি ডিছকাশ্যন কৰাৰো উপায় নাই। এইটো কোনোবাই যদি ৰাইজে যদি চাব খোজে, আউটলুকে এইটো কেইবাবছৰ আগত মোৰ এতিয়া পাহৰিছোঁ, কিন্তু ডেফিনেটলি সেইটো ক'ভিডৰ সময়ৰ আগতে আউটলুকে এটা কাভাৰ মেগাজিন কৰি থৈছে, স্কুলে কি ধৰণে প্ৰফিটটো আচলতে প্ৰেক্টিকেলি কি ধৰণে প্ৰফিটটো লয়, সেইটো আউটলুকৰ কাভাৰ মেগাজিন আছে। আৰু এটা কথা আছে, এতিয়া আপোনাৰ ধৰক এজন এণ্টাৰপ্ৰেনিয়ৰ, তেওঁ ভাল উইথ এ গুড মটিভ এডুকেশ্যনটো স্প্ৰেড কৰাৰ কাৰণে স্কুল এখন কৰিছে ইন প্ৰাইভেট ছেক্টৰ, যিহেতু প্ৰাইভেট ছেক্টৰ এলাউ কৰিছে, প্ৰাইভেট ইউনিভাৰ্চিটিবিলাকে তেওঁ ৱেলকাম কৰিছে, কেম্পাছ হ'ব ইণ্ডিয়াত। এজন বা কোনোবা দুজনে লগ হৈ কৰিলে, আপুনি যিটো প্ৰফিট ছাৰপ্লাছ, ইয়াৰ মানে বাউণ্ডেৰীটো ডিমাৰ্কেট কৰা বৰ টান কথা। এণ্টাৰ 100% অফ দ্য ছাৰপ্লাছ মানি উইল বি ইনভেষ্টেড ফৰ দ্য ডেভেলপমেণ্ট অফ দ্য স্কুল। সেই ল'ৰা দুজনে, তেওঁলোকৰ পৰিয়ালটো দে ডু নট হেভ এনি আৰ্নিং, তেওঁলোকে স্কুলখনেই কৰিব খুজিছে, তেওঁলোকে খাব নালাগিব নেকি? তেওঁলোকৰ ঘৰখন নচলিব নেকি? চাম এমাউণ্ট উইল হেভ টু গ' ডেফিনেটলি হেভ টু গ' টু ফৰ দেয়াৰ অ'ন মেইনটেনেঞ্চ, পৰিয়ালটো চলি থাকিব লাগিব। কিন্তু দেয়াৰ শুড বি চাম চিলিং, এটা লিমিট থাকিব লাগিব, তেনেকুৱা মেকানিজিম আমি কৰিব লাগিব। কিন্তু এইটো নহয় যে মোৰ মানে এইবাৰ 1 কোটি হৈছে, অহাবাৰ কেনেকৈ 5 কোটি টকা প্ৰফিট কৰিব পাৰোঁ, মানে বাই টেক্সিং দ্য ষ্টুডেণ্টছ এণ্ড গাৰ্জেন, ডেট শুড নট বি এলাউড, ডেট শুড বি ষ্ট্ৰিক্টলি প্ৰহিবিটেড। সেইটো কথা একদম ভেৰি ক্লিয়াৰ। কিন্তু ছাৰপ্লাছ কওক, আৰু মই ভাবোঁ টু চাম এক্সটেণ্ট প্ৰফিট যদি বুলি শব্দটো কয়, পৰিয়ালটো চলিব লাগিব নহয়। স্কুলবিলাক তেনেকৈ যে কৰি আছে, তেওঁলোকে ক'ৰ পৰা আনি পেলাই স্কুলখন চলাব, সেইটো এটা কথা। আৰু আমাৰ স্কুল যিখিনি আছে জাতীয় বিদ্যালয়, আমাৰ স্কুলখন আমি ট্ৰাষ্টত চলাওঁ, ফিজৰ পইচাৰে আমাৰ নোজোৰে আচলতে, গতিকে আমি ট্ৰাষ্টৰ পৰা ছাপৰ্ট এটা দিওঁ। ট্ৰাষ্টৰ ধৰক আদাৰ চ'ৰ্চেছ অফ ইনকাম আছে, এইটো একেবাৰে ট্ৰেন্সপাৰেণ্ট, আমাৰ এভৰিথিং ইজ ভেৰি ট্ৰেন্সপাৰেণ্ট। বাকী যিবিলাক জেগাই জেগাই স্কুল হৈছে, আমাৰ কোনো ফিনান্সিয়েল, আমাৰ কোনো তেওঁলোকৰ লগত আমাৰ একো টাৰ্মছ নাই, আমি তেওঁলোকৰ পৰা 1 টকা ফিজ নলওঁ, আৰু আমি তেওঁলোকক দিবও নোৱাৰোঁ, উই আৰ নট কেপেবল। কিন্তু এটা আমাৰ একাডেমিক কোঅৰ্ডিনেশ্যন এটা আছে, আসাম জাতীয় বিদ্যালয় এডুকেশ্যন কাউন্সিল বুলি, অল আৰ এফিলিয়েটেড একাডেমিকেলি। আমাৰ টেক্সটবুকখিনি আমি প্ৰিণ্ট কৰোঁ, প্ৰিপেয়াৰ কৰোঁ, তেওঁলোকে সেইবিলাক চলাই তাতে। আৰু দ্বিতীয় কথা হৈছে কি, আমি ট্ৰেইনিং কণ্ডাক্ট কৰোঁ। গতিকে এটা ভলেণ্টাৰী হেৰিত মানে চেৰিটেবল ষ্টাইলত আমি কৰি থাকোঁ। কিন্তু ছাৰপ্লাছ বা অলপ প্ৰফিট সেইটো লাগিব, এইটো মানে যিমানে যিয়ে নকওক, মানে আপুনি কথাটো প্ৰেক্টিকেল হ'ব লাগিব নহয়। এনেই আমি থিয়ৰিটিকেল কথা বহুত কৈ থাকিব পাৰোঁ, সেইটো কথা হেৰি নহয়। আৰু এইবাৰ NEP এটা কথা খুব ক্লিয়াৰলি কৈছে যে গভৰ্ণমেণ্ট হেজ ফেইল টু কণ্ট্ৰল দ্য ভেৰি হাইলি প্ৰফিট মেকিং ইনষ্টিটিউশ্যনছ। খুব প্ৰফিট মেকিং ইনষ্টিটিউশ্যনক কণ্ট্ৰলো কৰিব পৰা নাই। আনহাতে যিবিলাক পাব্লিক স্পিৰিটেড ফিলান্থ্ৰপিক প্ৰাইভেট স্কুলছ আছে, দে হেভ নট ছাপৰ্টেড দ'জ স্কুলছ অলছ', দে শুড বি ছাপৰ্টেড। এইটো কথা ক্লিয়াৰলি এইবাৰ কৈছে। সেইটো এটা বোধ হয় আগতে কেতিয়াও কোনে কোৱা নাই। গতিকে প্ৰাইভেট ছেক্টৰত যিখিনি ফিলান্থ্ৰপিক স্পিৰিটত যিখিনি স্কুল হৈছে, আৰু মষ্ট অফ দ্য স্কুলছ আৰ প্ৰবেবলি ফিলান্থ্ৰপিক স্পিৰিট। গতিকে তাতে যদি কোনোবাই 2 নম্বৰী কৰি বেলেগ বহুত বেছি মানুহক যদি এক্সপ্লইট কৰিছে, সেইটোৰ কাৰণে ছাফিচিয়েণ্ট আমি ছেফগাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থা হ'ব লাগে। সেইটো ডেট উই ষ্ট্ৰংলি ছাপৰ্ট। আমি সেইটো কাম নিজেও নকৰোঁ, আনে কৰাটো নিবিচাৰোঁ। সেইটোৱে কথা। আৰু মিত্ৰা, আমি যদি সামৰণি মাৰোঁ, তুমি অকণমান যিটো স্কুলৰ হওক, হায়াৰ এডুকেশ্যন হওক, তাৰ যিটো তোমাৰ মনত আহে সেইটো কোৱা, প্লাছ যিটো শিক্ষাৰ আৰু এটা অন্যতম উদ্দেশ্য লাইফ লং লাৰ্ণিং। এতিয়া যিটো চাইণ্টিফিক মেথডলজিটোৰ ওপৰতে আক্ৰমণ কোনে কৰিছে? চাইণ্টিষ্টেই কৰিছে। অৰ্থাৎ আগৰ যিটো কিছুমান মানুহে এতিয়াও ভাবে কি জানি, যে IITৰ যিটো টেকনিকেল এডুকেশ্যন কোনো দৰকাৰ নাই ছ'চিয়েল চায়েন্স পঢ়িবলৈ, সেইটো 9ৰ পৰাই কেৱল টেকনিকেলে পঢ়ি যাওক। টেকনিকেলটো আৰু কথাটো নাহে, জেলাচি, গ্ৰীড, নিজৰ ফাণ্ডিঙৰ কাৰণে বছে যিটো ক'ব, মোৰ যিটো ফাণ্ডিং এজেঞ্চিয়ে ক'লে যে কোনো লেব লিক হোৱা নাই, লগে লগে চব চাইণ্টিষ্ট নাই লেব লিক হোৱা নাই, কাৰণ নহ'লেতো ফাণ্ডিং নাপায়। এই বস্তুবিলাকতো চাইণ্টিষ্টেও ফেচ কৰে। আৰু তেওঁলোকে কি কৰিছে, যে চাইণ্টিফিক মেথডলজিৰ, যে মই ডাটাটো শ্বেয়াৰ নকৰোঁ। চাইণ্টিফিক মেথডলজি কি, মই এটা হাইপথেচিছ কৰিম, তাৰপিছত মই
ষ্টাডি কৰিম, ডাটা যোগাৰ কৰিম, সেই ডাটাবিলাক এনালাইজ কৰি কনক্লুড কৰি মই তাক লিখিম পেপাৰত, মই চাইণ্টিফিক পেপাৰত মই পাব্লিছ কৰিম, কৰি ক'ম যে ৰাইজ চাওক এইখিনি মই পালোঁ, আপোনালোকেও কৰি চাওকচোন, ৰেপ্লিকেট কৰকচোন, যদি ভুল হয় তেনেহ'লে মই আকৌ কৰিম, আৰু যদি একে হয় তেনেহ'লে মই গম পাম মই ঠিকে কৰিছিলোঁ, আৰু মানুহৰ জ্ঞানৰ লেভেলটো অলপকৈ বাঢ়িব, তেনেকৈয়ে বাঢ়ে। ডেট ইজ চাইণ্টিফিক মেথডলজি। ইয়াত কোনো ছায়েন্সত কোনো বিশ্বাসৰ কথা নাই, ছায়েন্সত প্ৰমাণৰ কথা। তো এই যোনটো লাইফ লং শিকাৰ যোনটো আগ্ৰহ, সেই শিকাৰ আগ্ৰহটো আমি কেনেধৰণে সেইটোক আমি বঢ়াৱা দিব পাৰোঁ, যিটো তাক অনুপ্ৰাণিত কৰিব লাগে। শিকাৰ আচলতে পেৰামিটাৰ্ছখিনি কি? মই আজি ভেড়া পুহিছোঁ, ভেড়া পুহোঁতে মই চাৰিওফালে কুকুৰনেচে বাঘে খাই দিয়ে, চবফালে ইলেক্ট্ৰিকেল ফেন্স লগাই দিয়ে, আহিল কোনোবা এটা ফুটবল খেলিব, সৰু ল'ৰা এটা মৰি থাকিব নেকি? ফুটবল খেলি থাকোঁতে সি আহি চুই পেলাই সি বোলে তাৰ একদম হস্পিটেল পালেগৈ, এইটো ভাল হ'ব নে বেয়া হ'ব? এই যিটো ক্ৰিটিকেল থিংকিঙৰ বস্তুটো, এই যিটো লাইফ লং আমাক প্ৰয়োজন সকলো কথাতে। আৰু এই লকডাউনে আমাক শিকাই থৈ গৈছে যে লকডাউনৰ ক্ষেত্ৰত ছায়েন্সৰ মানুহবিলাকেই কি ধৰণে ছায়েন্সক কি ধৰণে অৱমাননা কৰিছে। কাৰ কথাটো ভুল, কাৰ কথাটো শুদ্ধ, সেইটো দৰকাৰী নহয়। কথাটো তেওঁলোকে অপজিট ভিউটোক কথাই ক'ব দিয়া নাই, সেইটোতো ডিক্টেটৰিয়েল, সেইটোতো ছায়েন্সৰ সম্পূৰ্ণ বিৰুদ্ধ কথা। তো এই বস্তুটো তুমি কোৱা, আৰু যদি তোমাৰ আৰু কিবা যদি ক'বলগীয়া থাকে আমি মুখনি মাৰোঁ আৰু। চ' লাইফ লং লাৰ্ণিঙৰ যিটো কথা, আই মিন ৰাইট নাও, মানে এতিয়া ইন দ্য এজ অফ AI, যিটো আমি ভৱিষ্যতলৈ আমি যিটো আগবাঢ়ি গৈ আছোঁ, সেইটো নন নেগ'চিয়েবল। কিন্তু আজি যিটো ৰেলিভেণ্ট, আজি যিটো কাৰেণ্ট, টুমৰো এইটো ইৰেলিভেণ্ট হৈ যাব, আৰু লগালগ আমাৰ সেই কেপাচিটি বিল্ডিংটো কৰিবই লাগিব। চ' লাইফ লং লাৰ্ণিং ইজ আ কুৱেশ্যন অফ লাইফ এণ্ড ডেথ, নহ'লে আমি আৰু মানে ইৰেলিভেণ্ট হৈ যাম। আমাৰ ল'ৰা ছোৱালীক যি শিক্ষা লৈ যাব, যিয়ে লৈ যাব, যিমানে ডাঙৰ ডিগ্ৰী লৈ নাযাওক কিয়, সেই লাইফ লং লাৰ্ণিঙত যদি সেই এটিটিউড, পাৰ্চপেক্টিভ, আমাৰ জেনেৰেলি এতিয়া কি হয়, ল'ৰা ছোৱালীৰ থট প্ৰচেছটো যদি এনালাইজ কৰা, সিহঁতৰ এনেকুৱা এটা থাকে যে মই দিছ ইজ মাই গ'ল ফ্ৰম A to B to C পইণ্ট মই পাই গ'লোঁ, আই এম ডান ইন লাইফ। এতিয়া মই সেইটোকে ইউজ কৰি আমি এইটো আই উইল ইউজ ইট, কি মই মোৰ মানে লাইভলিহুড চলোৱাৰ কাৰণে যিটো দৰকাৰ, বাছ সিমানখিনি। আমি সেনেকৈয়ে চলি আছিলোঁ, আমি কিবা এটা ডিগ্ৰী লৈ কৰিছোঁ, আমি কামৰ সেইটো দিয়ে আমাৰ হৈ গৈছে। কিন্তু দ্যাট ইজ আণ্ডাৰগোয়িং এ পেৰাডাইম শ্বিফ্ট। কিন্তু এতিয়া আজি যদি এইটো ৰেলিভেণ্ট হয়, কালি বেলেগ এটা বস্তু ৰেলিভেণ্ট হ'ব লাগিব, মোৰ সেইটোৰ কাৰণে মোৰ শিকিব লাগিব, মোৰ নিজৰ কেপাচিটি বিল্ডিং কৰিব লাগিব। লাইফ লং লাৰ্ণিং লৈ পেলাইতো আৰু কথাই নাই, এইটো ইটছ কম্পালচৰি। এতিয়া কথাটো হ'ল আমি কেনেকৈ সেইটোক এই যে মানে শ্বিফ্ট ইন পাৰ্চপেক্টিভ, যে ল'ৰা ছোৱালীক আমি এইটো কেনেকৈ কওঁ যে বাবা এইটো কিন্তু তোমাৰ লাগিবই, দিছ ইজ আ এচেঞ্চিয়েল লাইফ স্কিল। চ' সেইটো কাৰণে এগেইন আমাৰ যিটো মানে কাৰেণ্ট টিচিং লাৰ্ণিং প্ৰচেছ, য'ত টিচাৰ গ'জ এজ আ এক্সপাৰ্ট, টিচাৰে কয় আৰু ল'ৰা ছোৱালীয়ে সেইটো মানে এবজৰ্ভ কৰে। আৰু স্কুল হিচাপে যদি আমি সেইটোক অকণমান শ্বিফ্টো কৰিব যাওঁ, কাৰেণ্টলি আমাৰ গোটেই ছিষ্টেমটো এনেকুৱা হৈ আছে যে পেৰেণ্টছৰ এক্সপেক্টেশ্যন হ'ল মানে যিটো তুমি ক'লা মানে টেঞ্জিবল বস্তু। টেঞ্জিবল কি? টেঞ্জিবল মাৰ্কছ, টেঞ্জিবল ৰিপৰ্ট কাৰ্ড। মা দেউতাৰ সময়ো নাই দেখাৰ কাৰণে যে সঁচাকৈ মোৰ ল'ৰা ছোৱালীটো চিন্তা শক্তি বৃদ্ধি হৈছেনে নাই। নোহোৱা নহয়, কিন্তু এটা সৰু পাৰ্চেণ্টেজ অফ পেৰেণ্টছ আছে যিসকলে একচুৱেলি কিন্তু আহি পেলাই এইটো কয় যে মোৰ ল'ৰা ছোৱালী কিন্তু ধুনীয়াকৈ ভাবি আছে, মই খুব আচৰিত হৈ আছোঁ। চ' কিন্তু পাৰ্চেণ্টেজটো খুব মিনিমাম। চ' সেইটো যদি আমাৰ মানে চেলেঞ্জেছ আছে আমাৰ স্কুলৰ, কিয়নো সমাজে নিবিচাৰে তুমিতো কৰিব যোৱা, তুমি আনপপুলাৰ হ'বা। যিসকলে ৰোট লাৰ্ণিংটো কৰি পেলাই এইটো এক্সট্ৰা কিতাপ, আমি ইয়াৰ পৰাই প্ৰশ্ন সুধিম, আমি ইয়াৰ পৰাই প্ৰশ্ন সুধি পেলাই ল'ৰা ছোৱালী পঢ়ি আছে, সেইটো স্কুলক ইজ লেবেলড এজ ভেৰি গুড স্কুল, হয়নে নহয়? চ' কিন্তু সেইটো কৰি আমি ল'ৰা ছোৱালীক একচুৱেলি ফিউচাৰৰ কাৰণে প্ৰিপেয়াৰ কৰা নাই। চ' দেৰ ফৰ দ্য প্ৰচেছ অফ, কিন্তু মানে ইৰেছপেক্টিভ অফ দিছ চেলেঞ্জেছ আমাক কিন্তু সেই কামটো কৰি যাব লাগিব। আৰু কৰি যোৱাৰ পদ্ধতি বহুতো আছে, যেনেকুৱা আমি যদিও আমাৰ এটা চিলেবাছ থাকে, কিন্তু সেই চিলেবাছক নেভিগেট কৰাটো আমি অকণমান টুইক কৰিব পাৰোঁ, অকণমান এক্সপিৰিয়েঞ্চিয়েল এক্টিভিটি বা এটা
মানে জাষ্ট বি হেভ ডিছকাশ্যন অন ছামথিং আৰু তাৰ ওচৰত কিয়নো এটা কিতাপৰ কুৱেশ্যন আনচাৰৰ কাৰণে টিচাৰৰ প্ৰয়োজন নাই আজিকালিৰ দিনত ইণ্টাৰনেটত চব আছে let the classroom be a place of discussion enriching discussions হ'ব লাগে যেন ল'ৰা ছোৱালী প্ৰশ্ন কৰে যে এইটো কিয় হ'ল এইটো কিয় এনেকুৱা নহ'ল চ' মোৰ বিশ্বাস আৰু যে এইটো খুব ৰকেট ছায়েন্স নহয় আমি কিন্তু ফ্ৰেমৱৰ্কত থাকিও অকণমান কাম কৰিব পাৰোঁ আৰু সেইটো কৰি যাব লাগিব নহ'লে আমাৰ ল'ৰা ছোৱালীখিনি কিন্তু এই যে ভাল স্কুলৰ যিটো ডিছকাশ্যনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ ভাল স্কুলটো নহ'বই ল'ৰা ছোৱালী নিজৰ মানে লাইভলিহুডটো পাবনে নাই সেইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন হৈ যাব চ' এই যেন এণ্ড অফ কাৰিকুলাম এটা প্ৰজেক্ট যে মই মলিকিউলছ শিকিছোঁ এতিয়া মই কাৰ্বন মলিকিউল এটা কিছুমান থাৰ্মকইলৰ বল লগাই পেলাই এটা প্ৰজেক্ট এইবোৰ ইৰেলিভেণ্ট আৰু এতিয়া ইণ্ডিয়া গ্ৰ'জ এট নাইট গুৰুচৰণ দাসে যোনটো লিখিছিলে মানে ডেছপাইট ৰেগুলেশ্যনছ উই কেন ডু ছামথিং আচ্ছা শৈলেশ তোমাৰ কনক্লুডিং ৰিমাৰ্কছ অথনি বস্তু এটা থাকি গ'ল বিকজ উই আৰ টকিং এবাউট ক'ভিড টাইমছ নহয় তেতিয়া এতিয়া যদি আপোনালোকৰ মনত আছে বহুত দিন ৱাইন শ্বপছবোৰ বন্ধ আছিলে যেতিয়া ৱাইন শ্বপছ খুলিলে যি হিচাপে মানুহে কিনিলে everybody was praising the people who are buying as contributing to the economy and this and that. But at the same time, apuni jodi monot ase amar Ohomot especially schools were asked to give 25% and 50% fee cut for during that period, right? So ultimately, both schools to amar hand to mouth ase na jiman khini fee collection hoy সিমানখিনি আল্টিমেটলি চেলাৰীত গুচি যায় চ' সেই ইম্পেক্টটো বহুত স্কুলত পৰিলে কিন্তু সেই সময়ত তো আল্টিমেটলি এডুকেটাৰ্ছেতো দে ৱেৰ ৱৰ্কিং অভাৰ নাইট আৰু জাজমেণ্টটো আছেই যোনে বেচেৰা ভাল এটা মোবাইল নাছিলে মোবাইল এটা কিনিবলগীয়া হ'ল কৰি পেলাই অনলাইন ক্লাছেছ কৰিছে সেই কৰিছে ইট ইজ চ' মেনি চেলেঞ্জেছ হৈ যায় আৰু প্লাছ আপোনাৰ পেৰেণ্টছৰ কনষ্টেণ্ট ৱাচ আছিলে মেথছ টিচাৰ এজনে হি মে নট বি ভেৰি গুড ইন ইংলিছ মেথছটো খুব ভাল কিন্তু পেৰেণ্টৰ লগে লগে ক্ৰিটিচিজম হয় যে মাষ্টাৰজনে ইংলিছে ভালকৈ নাজানেচোন তহঁতক কেনেকুৱা টিচাৰ হয় সেই অল থ্ৰু দ্য টিচাৰ্ছ নেভিগেটেড ল'ৰা ছোৱালীক যি নহওক উই ডিড আৱাৰ জব টু দ্য নবডি এপ্ৰিচিয়েটেড উই ডিড এ থেংকলেছ জব বাট নালাগে কোনো কথা নাই বাট উই ডিড আৱাৰ জব সেইটো আমি উই শুড বি প্ৰাউড তো সেইকাৰণে আপুনি যদি লাইফ লং লাৰ্ণিং বা গোটেই বস্তুটো আছে আই থিংক আমি চব উই শুড গ' বেক টু দ্য ক'ভিড টাইমছ আমি কি কৰিছিলোঁ সেই সময়ত উই ইউজ টু ছিট ডাউন এজ এ ফেমিলি হেড মানে এটা হেল্ডি ডিছকাশ্যনছ হৈছিলে হেৰি হৈছিলে আমি খেতি বাতি কৰা শিকিছিলোঁ আজিকালি ল'ৰা ছোৱালী খেতি বাতিৰ পৰাতো আঁতৰি গ'ল যদি আপুনি মনত আছে এটা ওদালগুৰি স্কুল এইচাৰ একাডেমি কেইবছৰমান আগতে ফেচবুকত এটা পষ্ট খুব ভাইৰেল হৈছিলে ল'ৰা ছোৱালী গৈ পেলাই সেই ধান ৰোৱা দেখাইছিলে সিহঁতে দে ডিড ইট এণ্ড এভৰিবডি এপ্ৰিচিয়েটেড দেট চ' মই ভাবোঁ যে লাইফ লং লাৰ্ণিং যিটো মেডামক ক'লে বা এই ডিছকাশ্যনত আহিছে উই শুড গ' বেক টু দ্য বেচিক্স অলপ উই শুড বি গ্ৰাউণ্ডেড আমি ল'ৰা ছোৱালীক মষ্ট প্ৰবলি আমি একেবাৰে ৰিয়েলিটিৰ পৰা একেবাৰে আঁতৰাই লৈ গৈছোঁ নেকি সেইটো আমি চাব লাগিব য়েছ উই নিড টু ডু এভৰিথিং কিন্তু গ্ৰাউণ্ডেড হ'বও আমি অলপ শিক্ষা দিব লাগিব যাতে টুমৰ' এনেকুৱা যদি এটা পৰিস্থিতি হয় ছাৰ্ভাইভেলৰ কাৰণে চিন্তা নহওক যাতে এগেইনষ্ট অল অডছ they can sail through the difficult times. I think education as a whole at a good school jitu ko ei gutei eta ingredient ba flavor eta thakibo lage so that that person becomes a good human being able to survive in difficult times and contribute to positively to the society. I think that is our role amar hetu daibotota boli bhabo as a good school era শৈলেশে মানে তেওঁৰ সেকেন্ড ৰোলটো বেছিকৈ তেওঁ এইখিনিত প্লে কৰিলে মই কৈ থৈ দিওঁ যে অসমৰতো আজিকালি ফিজটো এটা কমিটি এটা আছে ফিজ ৰেগুলেশ্যন কমিটি তাত দৰ্শক শ্ৰোতাই যাব পাৰিব feesregulatoryasam.com ছাইটত গৈ পেলাই চাব পাৰিব যে ২৭,০০০ টকাতকৈ বেছি ফিজ লোৱা স্কুল ২০০খন স্কুলো নাই অসমত আৰু অসমত মুঠ স্কুল ৮,০০০খনমান আছে ইউডাইছৰ তথ্যমতে আৰু তাৰ কিছু স্কুলে এতিয়াও FRCত নাহেই কাৰণে একেবাৰে ফিজ কম গতিকে বেছি স্কুল যদি আমি ২৭,০০০ টকাতকৈ বেছি বুলি ধৰোঁ বছৰত ক্লাছ ওৱানত ২৭,০০০ টকা তাতকৈ বেছি লোৱা স্কুল ৮,০০০ৰ ভিতৰত ২০০খনো নাই তো এনিৱে সেইটো দৰ্শক শ্ৰোতাই চাই ল'ব পাৰিব আজিকালি বহুত বস্তু ইণ্টাৰনেটত উপলব্ধ গতিকে এই কথাবিলাক চাব পাৰিব
মই আপোনাক এটা কথা সুধি আপোনাৰ কনক্লুডিং ৰিমাৰ্কছটো লৈছোঁ যে আপুনি কমিটি এখনত আছে SSS ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি, তাতে এতিয়া স্কুৱেফখন বনাই আছে, সেইটোত আপুনি কিছু ৰোল প্লে কৰিছে, আৰু তাতে এতিয়া সেই আগত যেনেকৈ ইনপুট ৰিলেটেড নৰ্মছ হৈছিল, কাৰণ সেইবিলাক প্ৰক্সি আছিল। তাৰমানে এজন ছাত্ৰই অংক, মিত্ৰাই যিটো ক'লা, অংকত সি ক্লাছ 1ত কিমান জানিছিল, ক্লাছ 2ত কিমান জানিছিল, ক্লাছ 3ত কিমান জানিছিল। আজি এতিয়া ইংলেণ্ডত কি হয়, অফষ্টেডত অফিচ ফৰ ষ্টেণ্ডাৰ্ডছ ইন এডুকেশ্যনত স্কুলবিলাকে চবকে নিজৰ বস্তু ভৰাই ভেলু এড এজন শিক্ষকে কিমান কৰে, ভেলু মানে নৈতিক ভেলু নহয়। তাৰমানে অংকত এটা ল'ৰাই যদি ধৰা 50% পাইছিল, 50 জানিছিল, তাক এটা ভেলু পইণ্টলৈ 10 স্কেললৈ ধৰা ৰিডিউচ কৰিলে 5, পিছৰ শিক্ষকজনে সেই 5ৰ ওপৰত এটা পইণ্ট 2টা পইণ্ট লিড কৰিব পাৰিছিল নে পাৰা নাই, সেই ভেলু এড কৰিব পাৰিছেনে নাই, 5ৰ ওপৰত 6 বনাব পাৰিছে, 6ৰ ওপৰত 10 বনাব পাৰিছে। এইটো ট্ৰেকিং কৰিবলৈ আমাৰ দেশত সেই ব্যৱস্থাটো নাছিল, কাৰণ ইণ্টাৰনেট কমিউনিকেশ্যন ICT টেকন'লজি ইমান উন্নত হোৱা নাছিল। তাৰ ফলত ভাবা হৈছিল যে বিএড থাকিলে 1.5 টিচাৰ্ছ পাৰ ছেকশ্যন, যদি কোনোবা স্কুলত 10টা ছেকশ্যন আছে তেনেহ'লে 15জন শিক্ষক আছে নাই, এজন লাইব্ৰেৰীয়ান আছে নাই, ক্লাছৰুমৰ চাইজ 6 মিটাৰ বা 8 মিটাৰ হয়নে নহয়, বাথৰুম ইমানটা আছেনে নাই, পানীৰ ছাপ্লাই আছেনে নাই। তো এই যিবিলাক প্ৰক্সি নৰ্মছবিলাক আছিলে, এইবিলাক ৰখা হৈছিলে কাৰণ আমি আউটপুট ৰিলেটেড নৰ্মছক আমি যাব পৰা নাছিলোঁ। কিন্তু এতিয়া আমি পাৰোঁ, আমাৰ সম্পূৰ্ণ তথ্যবিলাক আছে, আমি সেই ডাটাটো ট্ৰেক কৰিব পাৰোঁ। প্ৰত্যেকজন ছাত্ৰক আমি ইংৰাজীত কিমান জানে, ইংৰাজীত তাৰ ৱৰ্ড ষ্টক কিমান, গ্ৰামাৰ কেনেকুৱা, তাৰ লিখা কেনেকুৱা, তো বিভিন্ন ধৰণৰ যিমান স্কিল আছে, ছায়েন্সত এনালাইচিছ, অবজাৰভেশ্যন, কনক্লুজন, এইবিলাক যিমান চাইণ্টিফিক স্কিলছবিলাক আছে সেইবিলাকত কেনেকুৱা, প্ৰত্যেকজন ছাত্ৰক প্ৰত্যেকটো ক্লাছত 10 বছৰ 15 বছৰ আমি ট্ৰেক কৰিব পাৰোঁ। এতিয়া আমি আউটপুট ৰিলেটেড নৰ্মছৰ কথা কৈছোঁ। তো আপুনি সেই কামটোত লাগি আছে, আৰু আপোনাক মই এটা কথা ক'বলৈ মানে কনক্লুডিং ৰিমাৰ্কছ, তাৰ লগতে এইটো কথা ক'বলৈ মই অনুৰোধ জনালোঁ যে আপুনি অলপমান সপোন যদি দেখে যে আপোনাৰ স্কুলখন, আপুনি সম্পূৰ্ণ লাগি থাকে, আপুনি ৰেক্টৰ হিচাপে লাগি থাকে নহয় স্কুলত, ছেক্ৰেটাৰী ট্ৰাষ্টৰ ছেক্ৰেটাৰী, তো তাতে আপুনি স্কুলত প্ৰায় সদায় যায়, স্কুলখন আপুনি চায়, আপুনি ৰেগুলেটৰী যিটো এনভাইৰনমেণ্ট, আজিকালি বেছিখিনি বস্তু চেণ্ট্ৰেলি ড্ৰিভেন, ইউডাইছটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট, ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম অন এডুকেশ্যন, তো গতিকে গোটেই ভাৰতে একেখিনি বস্তুৱে হয়। তো আপুনি গোটেই দেশৰ যিটো ৰেগুলেটৰী এনভাইৰনমেণ্ট আৰু আমাৰ বৰ্ডৰ যিটো ৰেগুলেটৰী এনভাইৰনমেণ্ট, তাত কি এনে হোৱাটো বিচাৰে, কাৰিকুলাম, পেডাগজি, এছেছমেণ্ট, এই দিশত হায়াৰিং এণ্ড ফায়াৰিং টিচাৰ্ছৰ, এইবিলাকত কি এনে দেখিব বিচাৰে যিটোৰে আপুনি আপোনাৰ ছাত্ৰক, যি 1500-2000 ছাত্ৰই পেৰেণ্টছে, পিতৃ মাতৃয়ে তেওঁলোকৰ শিশুক নিজৰ আটাইতকৈ আপুৰুগীয়া বস্তু হৈছে সন্তানখিনি আপোনাৰ স্কুলত দিছে, আপোনাক ভৰসা কৰিছে, আপুনি কি এনে হ'লে ভাল পাব যে সেই ল'ৰা ছোৱালীখিনিক আপোনাৰ স্কুলৰ, আপোনাৰ গোটেই জাতীয় বিদ্যালয় ছিষ্টেমৰ সকলোকে আৰু আগবঢ়াই লৈ যাব পাৰিব, ক্ৰিয়েটিভ স্কিলত, থিংকিং স্কিলত, নৈতিকতাৰ ফালে কেনেকৈ আপুনি কৰিব পাৰিব? যদি একেবাৰে ব্যক্তিগত কথা, মোৰ যদি একেবাৰে আপোনাৰ ব্যক্তিগত যদি অনুভৱ, আপোনাৰ ৰিচ এক্সপেৰিয়েঞ্চৰ বেচিছত। নাই, মই সদায় আমাৰ স্কুলত এটা কথা কওঁ, তাৰমানে আপুনি 4টা ইউনিট টেষ্ট নে 2টা ইউনিট টেষ্ট, এটা হাফ ইয়াৰলি ক্লাছ টেষ্ট যিমানবিলাক আছে, মই সদায় কওঁ যে মোক যদি কাইলৈ এটা এম্পাৱাৰ কৰা হয় যে এডুকেশ্যন ছিষ্টেমৰ অনলি ওৱান মেন ইউ ডিচাইড, তেতিয়া মই গোটেই এক্সামিনেশ্যন ছিষ্টেমটোৱে উঠাই দিম। দেয়াৰ শ্বুড বি ন' এক্সামিনেশ্যনছ। কথাটো হৈছে এক্সামিনেশ্যন ষ্ট্ৰেছ, ইমান নম্বৰ পাব লাগিব, নাপালে চিধাই গেটতে গৈ পেলাই ধৰে নহয় কিয় এইটো ভুল কৰিলি বুলি। মেবি কি আৰু খুব বেছি বছৰত এটা ফাইনেল এটা এছেছমেণ্ট হোৱাটো দৰকাৰ, সেইটো লাহিটো আমাক লাগিব। বাকী মাজৰ চব পৰীক্ষা উঠাই দিব, বছৰত এবাৰ হ'ব পাৰে, আৰু তাতকৈ বেছি গ'লে বৰ বেছি এইটো ৰেডিকেল হৈ যাব যে মানে ক্লাছ 5ত এটা বা ক্লাছ 8ত এটা, এনেকুৱা ধৰণৰ সিমানলৈও কৰিব নোৱাৰি, আৰু সেইটো প্ৰেক্টিকেলি পচিবল নহয় মই জানো, কিন্তু মই একদম নিজৰ ভাৱটো মোৰ সদায় এইটো। তাৰমানে মই এইটো কথা কৈছোঁ অভাৰ ৰেজিমেণ্টেশ্যন শুড বি এভইডেড, আৰু এইটো কমাব লাগে। কিন্তু মই দেখিছোঁ যে ইন দ্য নেম অফ কোৱালিটি মনিটৰিং, ইন দ্য নেম অফ এছেছমেণ্ট, একাউণ্টেবিলিটিটো কিন্তু লাগিবই। একাউণ্টেবিলিটি ফিক্সিং ইজ ভেৰি ইম্পৰ্টেণ্ট। বিশেষকৈ চৰকাৰী স্কুলবিলাকত যদি আমি কওঁ, প্ৰাইভেট স্কুলতো এটা উই আৰ ইন এন এডভান্টেজিয়াছ পজিশ্যন, কিন্তু কোৱালিটি মনিটৰিং আৰু এছেছমেণ্টৰ নামত বা একাউণ্টেবিলিটিৰ নামত এতিয়া যিটো হৈছে, মই ভাবোঁ যে এইটো ইট ইজ টু মাছ, বেছি হৈছে। তাৰমানে মই কৈছোঁ লাগিব, কিন্তু অলপ লাগাতকৈ অলপ বেছি হৈছে। আৰু যিটো আপুনিও আছে SSSত, আপুনি জানে তাত যিবিলাক ফৰ্মুলেট কৰি আছে, আকৌ সেই ধৰণৰ ইনস্পেকশ্যন, এইটো আছেনে নাই, সেইটো আছেনে নাই, এই কথাবিলাকতে বিজি থাকোঁতে
মূল কথা হৈছে কি শিক্ষক এজনে পঢ়া কথাখিনি ভালকৈ অন্তৰৰ পৰা বুজাই শিকাইছে ৰাস্তাত লগ পাওঁতে তাক কৈছে ভালকৈ পঢ়িছনে দৰকাৰ হ'লে ঘৰতো গৈছে তই কি কৰিছ ভাল ঠিকমতে কৰি আছনে আমাৰ যিটো আমি সৰুতে দেখিছিলোঁ যিবিলাক কথা সেই কথাবিলাকৰ পৰা আমি মেকানিকেল এপ্ৰ'চত গৈ আছোঁ এতিয়া সাংঘাতিক কোৱান্টিটিভ আৰু মেকানিকেল সেই হাৰ্টটো মানে অন্তৰৰ কথাবিলাক লাহে লাহে নোহোৱা হৈছে আৰু এতিয়া অভাৰ ৰেজিমেণ্টেশ্যনৰ কাৰণে হৈছে আৰু এক্সেচিভ মনিটৰিং এই টুলছবিলাক ওলাইছে ইটো সিটো ইউডাইজ যত যিবিলাক আছে সেইবিলাকো লাগে আপোনাৰ এটা প্লেনিঙৰ কাৰণে দৰকাৰ কিন্তু এতিয়া মানে শেহতীয়া যিটো আমাৰ এক্সপিৰিয়েঞ্চ এই ইউডাইছৰ কাৰণে বা আপাৰ আইডি এইবিলাক যিবিলাকৰ কাৰণে বহুত হেৰাছমেণ্ট হৈছে স্কুলবিলাকৰ অদৰকাৰীকৈ সেইবিলাকক মানে তাতে দেয়াৰ শুড হেভ বিন চাম ফ্লেক্সিবিলিটি সেইবিলাক একদম নোহোৱা হৈছে এইটো আছে অ'কে আছে যদি য়েছ নাই ন' থ্ৰ' আউট এনেকুৱা ধৰণৰ এপ্ৰ'চ এটা হৈছে এইটো মই ভাবোঁ যে সাধাৰণভাৱে এইটো আমাৰ এডুকেশ্যন ছিষ্টেমটোক ক্ষতি কৰিব আৰু NEP-য়ে এই কথাটো আকৌ কৈছে যে এই যিটো মানে আপোনাৰ যিটো ইন দ্য নেম অফ ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক আমি ক্ৰাইটেৰিয়া দিওঁ 5 বিঘা মাটি লাগিব 3 বিঘা মাটি লাগিব 2 বিঘা মাটি লাগিব এই কথাবিলাক তেওঁলোকে সলনি কৰিবৰ কথা কৈছে যে দেয়াৰ শুড বি চাম ফ্লেক্সিবিলিটি ছাপ'জ গুৱাহাটীত আপুনি কৈ দিলে যে 3 বিঘা মাটি লাগিব স্কুল এখনৰ কাৰণে এখন প্লেগ্ৰাউণ্ড লাগিব 15 কোটি লাগিব NEP-ত কৈছে এই মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত যিটো মানে আমাৰ সাংঘাতিক ষ্ট্ৰিক্ট ডেট শুড বি ৰিলেক্স ক্লজ তুমি নাম্বাৰটো পাহৰি গ'লোঁ তেওঁলোকে কৈছে ইট ইজ নট অনলি দ্য একেবাৰে ইমান ক্ৰাইটেৰিয়া থাকিলেহে হ'ব ইট ইজ নট ডেট ইট শুড নট বি লাইক ডেট গতিকে মই ভাবোঁ যে এটা খুব অ'পেন এনভাইৰনমেণ্ট হ'ব লাগে আৰু আমাৰ মানে হাৰ্ট টু হাৰ্ট কমিউনিকেশ্যন বিটুইন ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ সেইবিলাক কথাই বেছি হেল্প কৰিব আৰু আমাৰ স্কুলত আমি এই কথাটো চাওঁ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য ষ্টুডেণ্ট তাতে এটা মুকলি পৰিৱেশ পাব লাগে সি পঢ়াটো ভাল কৰিব লাগিব সি ভালকৈ কথা ক'বলৈ শিকিব লাগিব সি শুড গিভ দ্য লিডাৰশ্বিপ ইন দ্য ছ'চাইটি খেলিবও লাগিব ছবিও আঁকিব লাগিব খেতিয়কো হ'ব লাগিব অকল ডাক্তৰ ইঞ্জিনিয়াৰ অমুক তমুক এনেকুৱা প্ৰফেশ্যন আমাৰ আউটলুকটো কিন্তু সেইটো নহয় আমি মানে উই ৱান্ট টু বিল্ড আপ এ গুড হিউমেন বিং চবেই বিচাৰে চব স্কুলেই বিচাৰে আৰু সেই কথাবিলাকত অলপমান ফ'কাছবিলাক আমি উই অলৱেজ ট্ৰাই টু মটিভেট আৱাৰ পেৰেণ্টছ যে ঠিক আছে সেই নম্বৰটো কম পাইছে আমি আমাৰ ষ্টুডেণ্ট কিছুমানৰ এক্সাম্পল দিওঁ দে আৰ নট ভেৰি ব্ৰাইট ষ্টুডেণ্টছ যদি মেট্ৰিকৰ ৰিজাল্টটো চাই কিন্তু সিহঁতৰ কিছুমান ইমান ভাল কাম কৰি আছে পুনেৰ মানে ফিল্ম ইনষ্টিটিউটৰ পৰা ডিৰেক্টৰ কোৰ্চ কৰিলে ফিজিক্সত MSc কৰি গৈ পেলাই তাতে গৈ নাম লিখিলে গৈ পেলাই ডিৰেক্টৰ হিচাপে পাছ কৰি আহিলে এতিয়া ভাল চিনেমা কৰি আছে তেনেকুৱা কথাটো যে মানে এটা অলৰাউণ্ড ডেভেলপমেণ্ট আৰু হলিষ্টিক ডেভেলপমেণ্ট অফ এ চাইল্ড সেইটো হ'লেহে আমি ফিউচাৰ ভাল চিটিজেন পাম আৰু তেতিয়াহে গোটেই কথাবিলাক মিনিং হ'ব আৰু এটা কথা মই ক'ব খুজিছিলোঁ সেইটো হ'ল যে NEP-ত যিখিনি বস্তু আহিছিলে মই শেষ কৰিছোঁ আৰু নহয় যিটো ড্ৰাফ্ট NEP-ত কৈছিলে ড্ৰাফ্ট NEP-ত ক্লজটো আছিলে চেপ্টাৰ 16ত আছে সেইটো 16.8 চামথিং আছিলে তাতে লিখিছিলে যে মেডিকেলৰ ল'ৰা ছোৱালী সকলোৰে কমন ছায়েন্সৰ যিকোনো ল'ৰা ছোৱালীয়ে MBBS-ৰ কোৰ্চটো কৰিব প্ৰথম 1 বছৰ বা 2 বছৰ আৰু নাৰ্ছ ডেণ্টেল এইবিলাকৰ যিবিলাক ল'ৰা ছোৱালী আছে লেটাৰেল এণ্ট্ৰি কৰিব পাৰিব MBBS-ৰ তাৰ পিছৰ পইণ্টতে তেওঁলোকে নিটৰ কথাও লিখিছে আৰু এক্সিট এক্সামৰ কথাও লিখিছে কিন্তু বস্তুটো আছে সেইটো এটা ভাল অপৰচুনিটি আছিলে আমাৰ যেটা আমেৰিকাৰ প্ৰিমেড ছিষ্টেম সেইটোত যাবৰ কাৰণে তেতিয়াহ'লে আমাৰ এই কোচিঙৰ যিটো বেমাৰ এতিয়া তথ্যটো কি কোৱাটো লুকাই যিহেতু কৰে একজেক্ট সংখ্যাটো কোৱা নাযায় কিন্তু প্ৰায় 15 লাখ ল'ৰা ছোৱালীয়ে নিট দিয়ে তাৰে আধাখিনিও যদি আমি ধৰোঁ 21 লাখ নিট লাষ্ট টাইম আচ্ছা 21 লাখ হয় তাৰে ধৰি লওক 10 লাখমান ল'ৰা ছোৱালীয়ে স্কুলত নাযায় তেওঁলোকেতো কৈ দিছে যে আমাক স্কুলৰ প্ৰয়োজন নাই 11 আমাক মানে স্কুল চলাইছোঁ আমি কিন্তু স্কুলৰ প্ৰয়োজনে নাই সেইবিলাকক তেওঁলোকে আৰু সপ্তাহত এদিন যায় প্ৰেক্টিকেলটো কৰে যাতে ধৰা নপৰিবৰ কাৰণে দামী স্কুল তো এই বস্তুটো যিটো হৈছে স্কুলৰটো আচলতে প্ৰয়োজনে নোহোৱা নিচিনা হৈছে সেইখিনি ল'ৰা ছোৱালীক স্কুলেই নালাগে তেনে স্কুলৰ কামটো কি ধৰ আচলতে NEP এটা ভাল পদক্ষেপ তাতে বিভিন্ন ধৰণৰ সমস্যাৰ কথা কৈছে তো এই আমাৰ আলোচনাৰ প্ৰয়োজনটো এইটোৱে যে ৰাইজে অকণমান এইটোৰ ওপৰত পঢ়ি ডিমাণ্ডটো কৰক আৰু এইটো এটা ৰাইজৰ পৰাই ডিমাণ্ডটো আহিব লাগিব যে ভাল শিক্ষা কি যদি স্কুলক কোৱা হয় যে ভাল যদি নাচিব পাৰে তেনেহ'লে ষ্টেণ্ড কৰিব ষ্টেণ্ড ছিষ্টেমটো উঠাই দিলে বাৰু কিন্তু ৰিজাল্ট ভাল কৰিব 90% পাব তেতিয়া দেখিব স্কুল ওলাই গৈছে বা মেডিকেলৰ এডমিশ্যন দিবলৈ নাচিবলৈ যদি ভাল নাছিলে মেডিকেলৰ এডমিশ্যন পায় তেতিয়া কোচিং ক্লাছবিলাকে নাচা আৰম্ভ কৰিব তাৰ এটা জলজন্ত এক্সাম্পল মালিগাঁৱত ডাঙৰ দীঘল হৈছোতো চ' তাত NF ৰেলৱে যিহেতু আছে
চ' মানে আগৰ কথা কৈ আছোঁ, তাত মানুহে স্পৰ্টছ খেলে, গান গায়, নাচে, কিয়নো চাকৰি পায়। চাকৰি সেইটো কোটাত পাব। পাব এটা তো যিটোত আচলতে ৰুলছে যিধৰণে গাইড কৰিব মানুহে ছাপ্লাইও সেই ধৰণে হ'ব। গুণ নিৰ্ধাৰণ কৰাৰ যিডাল মাপদণ্ড হ'ব, যিডাল মেজাৰিং ষ্টেণ্ডাৰ্ড হ'ব, মান জুখিবলৈ মানদণ্ড যিডাল হ'ব, মানুহে সেইটোৱেই কৰিব, স্কুলে সেইটোৱেই কৰিব। তো এতিয়া আমি এটা ভাল এটা বস্তু এটা লৈছিলোঁ, NEP-ত কিছু কথা আহিছে, আৰু বহুত কথা আহিবলৈ আছে, কিন্তু তথাপিও এটা ষ্টেপ ইন দ্য ৰাইট ডিৰেকশ্যন। তো সেইটো অলৰেডি ডিফিট কৰাৰ চেষ্টা চলি আছে। যেনেকৈ SSSে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ কৈ আছিল, কিন্তু কোনেও ইণ্ডিপেণ্ডেণ্ট কৰা নাই, কোনো এখন চৰকাৰে নাই কৰা, নকৰে, নিজৰ সেই পাৱাৰটো এৰি দিব খোজা নাই। তো এতিয়া সেইটো ৰাইজৰ পৰা ডিমাণ্ডটো আহিব লাগিব। তো আৰু দেশ এখন আগবাঢ়ি যোৱাওঁতে শিক্ষাই আটাইতকৈ ডাঙৰ বস্তু। শিক্ষা আৰু ৰুলছ যিখিনি নিয়ম কানুন যিখিনি থাকিব সেইখিনি ডাঙৰ, আৰু সেই ডিমাণ্ডটো কিন্তু ৰাইজে কৰিব লাগিব। কাৰণ যদি এইটো অৰুণ শৌৰীয়ে লিখি থৈ গৈছিল যে যিটো আমি সমাজ বদলোৱাৰ যিটো ভেটো পাৱাৰ, সেইখিনি হৈছে সেইখিনি মানুহৰ হাতত যিখিনিয়ে এই কণ্ট্ৰলিং ছিষ্টেমটোৰ পৰা সুবিধাটো পাই আছে। তেওঁলোকে কিয় বদলাব? তেওঁলোকে নবদলাই নহয়, বদলোৱাৰ ডিমাণ্ডটো ৰাইজৰ পৰা আহিব লাগিব। তো মই আশা কৰিছোঁ আজি এই আলোচনাত ৰাইজ অলপমান উপকৃত হ'ব। তো আপোনালোকে সকলোৱে সময় খৰচ কৰি ইয়ালৈ আহিলে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰোতা দৰ্শক আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি আমাৰ কথা শুনাৰ বাবে। থেংক ইউ ছ' মাছ। থেংক ইউ।